মুখামুখিলৈ স্বাগতম জনাইছোঁ মই দীক্ষিত শৰ্মা মুখামুখিত এজন বিশেষ ব্যক্তিক মই আপোনালোকৰ সন্মুখলৈ লৈ আনো ইতিমধ্যে এই অনুষ্ঠানত আপোনালোকে চাৰিজনকৈ অতিথি ইয়াৰ পূৰ্বে দেখা পালে অখিল গগৈ আহিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আহিলে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনো ইতিমধ্যে এই অনুষ্ঠানলৈ আহিলে আজি মোৰ লগত আছে এজন বিশেষ ব্যক্তি নগাঁৱৰ দুবাৰকৈ সাংসদ আৰু ৰাজনীতিৰ এই মুহূৰ্তত মধ্যবিন্দুত থকা নগাঁৱৰ বৰ্তমানৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ এটা অনুৰোধ থাকে আপুনি যিমান পাৰে সিমানটো স্পষ্টতাৰে কয় আজি মোৰ আপোনালৈ অনুৰোধ যে আপুনি যিমান স্পষ্টতাৰে কয় তাতকৈ 10 বা 20% বেছি স্পষ্টতাৰে যাতে কয় মোক সকলোৱে স্পষ্টবাদী বুলিয়ে কয় চেষ্টা কৰিম হয় কেইবাটাও বিষয়ত আপোনাৰ লগত কথা পাতিম হয় প্ৰথম মই আৰম্ভ কৰিব বিচাৰিছোঁ ৰাজনীতিৰ বিষয়লৈ যাম আপোনাৰ যিখিনি সংসদৰ যিখিনি কাম কাজ বা সেইখিনি সকলো বিষয়ত যাম কিন্তু এই প্ৰশ্নটো মই প্ৰথম নুসুধিলে মোৰ দৰ্শকেও বেয়া পাব আৰু আপুনিও সম্ভৱতঃ মই ভাবিছোঁ বেয়াও পাব পাৰে সেইকাৰণে মই প্ৰথম এই প্ৰশ্নটোৰে আৰম্ভ কৰিছোঁ যে আমি কিছুদিনৰ পূৰ্বে প্ৰায় 1-1.5 মাহমানৰ আগতে দেখিলোঁ যে এখন সভা অসমৰ কিছু বুদ্ধিজীৱীৰ উদ্যোগত হৈছিলে মোৰ যদি ভুল হোৱা নাই সোণাপুৰত হৈছিলে আৰু তাত আমি এটা ভিডিঅ' দেখা পালোঁ মই নাথাকোঁ হয় হয় সেইটো আপুনি কৈ ওলাই আহিলে হয় কি হৈছিল ঘটনা নহয় সভাখন আচলতে তুমি জানাই সভাখন আমাৰ যিটো প্ৰস্তাৱিত আমাৰ যিটো ঐক্য বিৰোধী ঐক্যৰ ওপৰত হৈছিলে তাত বিভিন্নজনে বিভিন্ন বক্তব্য আগবঢ়ায় মই কংগ্ৰেছ দলৰ প্ৰতিনিধিত্ব কৰি তাত গৈছিলোঁ আমাৰ সভাপতিৰ সৈতে তেতিয়া অখিল গগৈ ডাঙৰীয়াই কিছুমান অবাঞ্ছিত কথা কংগ্ৰেছ দলৰ বিষয়ে যেতিয়া ক'লে মই আৰু এইটো কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান 16 বছৰ বয়সৰ পৰা মই কংগ্ৰেছ কৰিছোঁ গতিকে মোৰ হজম কৰিবলৈ অলপ অসুবিধা হ'ল আৰু মই তাৰ প্ৰতিবাদ কৰি ওলাই আহিছিলোঁ সেইটোৱে কথাটো কি মানে অখিল গগৈৰ লগত আপোনাৰ মনোমালিন্য হৈছে অখিল গগৈ মানে তেওঁ কথা প্ৰসংগত তেওঁ কংগ্ৰেছ দলৰ সম্পৰ্কে মোৰ মতে মই ধাৰণা কৰা মতে সেইটো এটা অবাঞ্ছিত মন্তব্য কৰিছে যিটোৰ প্ৰতিবাদ কৰি মই ওলাই আহিছিলোঁ সেইটোৱে কাৰণ ইয়াত মোৰ যদি ভুল হোৱা নাই মাৰ্চৰ 11 তাৰিখে আপোনালোকৰ সেই বৈঠক হৈ যোৱাৰ পিছতে অখিল গগৈ এই অনুষ্ঠানটোত আহিছিলে মুখামুখি অনুষ্ঠানটোত আৰু এই প্ৰশ্নটো মই অখিল গগৈক সুধিছিলোঁ আৰু অখিল গগৈ সেই কথাটো কৈছিল যে তেওঁলোকৰ দলৰ ফালৰ পৰা ৰাছেল হুছেইনে মন্তব্য ৰাখিছিলে আৰু আপুনি যেতিয়া মন্তব্য ৰাখিবলৈ গ'ল তেতিয়া প্ৰায় 10 মিনিটমান আপোনালোকৰ কথা তেওঁলোকে শুনি থাকিলে কিন্তু আপোনাৰ মন্তব্যত তেওঁ মোক আমাৰ আগত কোৱা মতে এটা ডিক্টেটৰৰ এটা ভূমিকা দেখা পাইছিলে যিটো তেওঁ মানিব নোৱাৰিলে তেওঁ ক'লে যে তেওঁৰ যিটো ভাষ্য আছিল মোৰ আগত তেওঁ কৈছিল যে কংগ্ৰেছ দলৰ অস্তিত্বক বা এনেকুৱা ধৰণক যদি অস্বীকাৰ কৰে তেতিয়াহ'লে নহ'ব কংগ্ৰেছ দলক মানিবই লাগিব গালি পাৰি থাকিলে নহ'ব সেই কথাটো তেওঁ মানিব নোৱাৰিলোঁ বুলি ক'লে নহয় মোৰ কথাটো হ'ল এইটোৱে আমি সকলোৱে জানো আমাৰ সকলোৰে দায়িত্ব আছে যেতিয়া আমি এটা এলায়েন্স কৰিম মই এইটো কথা স্পষ্টভাৱে কৈছোঁ সকলোকে কৈছোঁ তেতিয়া মোৰ নিজৰ ক্ষেত্ৰতো প্ৰযোজ্য মোৰ দলৰ ক্ষেত্ৰতো প্ৰযোজ্য যে আমি অলপ এৰা ধৰা অলপ সংযম আমাৰ বক্তব্য ৰাখোঁতেও আজি গুৰু গোসাঁই নমনা এটা তুমি এলায়েন্সৰ একেলগে লগ লাগি পেলাই কমন মিনিমাম প্ৰগ্ৰেমৰ ভিত্তিত তুমি আগবাঢ়িবা ৰাইজৰ ওচৰলৈ যাবা ৰাইজৰ আস্থা অৰ্জন কৰিবৰ কাৰণে তুমি চেষ্টা কৰিবা তাত কিছুমান লক্ষ্মণ ৰেখা আমি আঁকি ল'ব লাগিব চবেই এইটো মোৰ ক্ষেত্ৰতো প্ৰযোজ্য প্ৰত্যেকৰে ক্ষেত্ৰত প্ৰযোজ্য একেলগে আমি এলায়েন্স কৰিম অথচ এলায়েন্স কৰি পেলাই তুমি আকৌ তাৰে মানে যিটো আমাৰ ষ্টেক হোল্ডাৰ আছে যি আমাৰ পাৰ্টনাৰ আছে সেই সম্পৰ্কে ৰাজনৈতিক বক্তব্য ৰাখি পেলাই যদি তিৰস্কাৰ কৰি থকা বা লিডাৰশ্বিপক যদি সমালোচনা কৰা লিডাৰশ্বিপক যদি কোৱা বা দলটোক যদি ফেচিষ্ট দল হিচাপে কোৱা তেতিয়াহ'লে সহ্য কৰিবলৈতো দিগদাৰ হ'ব মই সেইটো কথাই কৈছোঁ যে সংযম দৰকাৰ ইয়াত ডিক্টেটৰৰ কি কথা আছে গোটেই পৃথিৱীয়ে জানে যে ময়ে চাগে আটাইতকৈ সংযমশীল ব্যক্তি ৰাজনীতিৰ ক্ষেত্ৰত মই কেতিয়াও অবাইচ মাত মাতি পেলাই মানুহক অপমান কৰি পেলাই মই কেতিয়াও কথা নকওঁ কিন্তু সেই বুলি মোৰতো আত্মসন্মান আছে আৰু মই কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি থকা অৱস্থাত যদি কংগ্ৰেছ দলক সমালোচনা কৰি পেলাই আকৌ কংগ্ৰেছ দলৰ লগতে যদি আকৌ এলায়েন্স কৰিবলৈ আগবাঢ়ি আহে সেই কথাটোতো গ্ৰহণযোগ্য নহয় সেইকাৰণে মই এটা কথা ঠিক যে মোৰ দলৰ সম্পৰ্কে মোৰ কোনো ব্যক্তিগত কথা নহয় মোৰ দলক যেতিয়া সন্মুখতে গালি পাৰিছে মই ক'লোঁ মই কেনেকৈ আলোচনা কৰিম কাৰণ মোৰতো এটা আত্মসন্মান আছে আৰু কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰা মই এজন কৰ্মী গতিকে মই সেইটো গ্ৰহণ কৰিব নোৱাৰোঁ তেতিয়াও কৰিব পৰা নাই আৰু এতিয়াও কৰিব নোৱাৰোঁ ভৱিষ্যতেও কৰিব নোৱাৰোঁ যদি মোৰ দলক কোনোবাই যদি অসন্মান কৰে
মানে আমাৰ সম্ভাৱ্য যি পাৰ্টনাৰ হ'ব মোৰ দলক অপমান কৰিব আৰু তাৰপিছতে আকৌ মোৰ লগত একেলগে আহি পেলাই কাম কৰাৰ কথা ক'ব, সেইটোতো নহ'ব। আমি পৰস্পৰে পৰস্পৰক সন্মান কৰিব লাগিব, পৰস্পৰে পৰস্পৰক সন্মান কৰিব লাগিব। আমি আমাৰ কিছুমান ভুল ত্ৰুটি থাকিবও পাৰে, সেইটো স্বাভাৱিক। আমাৰ ভুল ত্ৰুটি থাকিব পাৰে, সেইটো আঙুলিয়াই দিয়াটো তাতে, কিন্তু সেইটো বন্ধ বেৰৰ মাজত সংযত ভাষাৰে দায়িত্বশীল কথাৰে সৈতে সেইটো কৰিব লাগিব। মানে অখিল গগৈৰ এটা মই আহিছোঁ, অখিল গগৈৰ প্ৰসংগটো সুধি লওঁ, তাৰপিছত মই বাকীকেইটা প্ৰসংগত যাম। অখিল গগৈৰ বিশ্বাসযোগ্যতাটো আছেনে নাই? সেই বস্তুটো ৰাইজে জানে, ৰাইজে নিৰ্ধাৰণ কৰিব। মই সেই বিষয়ে কোনো মন্তব্য নিদিওঁ, এইকাৰণেই নিদিওঁ যে মন্তব্য দিয়াটো উচিত নহয়। কিন্তু কথাটো হ'ল যে মই খালি এটা ক্ষেত্ৰতে মই অপমান পালোঁ যে মই এটা ভাৰতীয় জাতীয় কংগ্ৰেছৰ দৰে দলক প্ৰতিনিধিত্ব কৰি সেই সভালৈ গৈছোঁ, আৰু মোৰ সন্মুখত যদি কংগ্ৰেছ দলটোক যদি এনেকৈ গালি পাৰে, তেতিয়াহ'লে মই কেনেকৈ মুখামুখি হৈ পেলাই কথা সভাপতি বহি আছিলে? সভাপতিয়ে চাগে মোতকৈ বেছি সংযম দেখুৱালে সেইদিনাখন। আপোনাৰ তাৰমানে অকণমান আপুনি পেচেঞ্চ লুজ কৰিলে তাৰমানে অকণমান? নহয়, মই স্বাভাৱিকতে কৰিম, আৰু সেইটো কৰাত মোৰ অকণো ৰিগ্ৰেট নাই, মোৰ অকণো হেৰি নাই। কিবা কৈছে আপোনাক পিছত দলৰ ফালৰ পৰা কিবা কোৱা হৈছে? একোৱেই নাই কোৱা, কাৰণ দলে জানে যে মই মোৰ ক্ষেত্ৰত একেবাৰে শুদ্ধ আছিলোঁ। কাৰণ এতিয়া যদি মই আপোনাক সুধোঁ, আজিৰ তাৰিখত এতিয়া পঞ্চায়ত নিৰ্বাচন আহি গ'ল, মই আজি এইকাৰণে কৈছোঁ, এই প্ৰশ্নটো এইকাৰণে সুধিছোঁ যে অহা বছৰ অৰ্থাৎ 2026 চনৰ আজিৰ এই তাৰিখটো, তাৰমানে 9 এপ্ৰিলত যদি আপুনি কয় অসমত নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থাকিব, হয়, সেইটো কথা স্পষ্ট। তাৰমানে আজিৰ পৰা এবছৰ সময় আছে ৰাজ্যত নিৰ্বাচন হ'বলৈ। তাৰ মাজত যদি চাই আপুনি পঞ্চায়ত নিৰ্বাচন আছে, BTAD নিৰ্বাচন আছে, এই দুটা গুৰুত্বপূৰ্ণ নিৰ্বাচন, যাক আপুনি ৰাজ্যৰ বিধানসভাৰ এটা এক প্ৰকাৰৰ ছেমি ফাইনেল বুলি ক'ব পাৰে। এই মুহূৰ্তত বিৰোধী মিত্ৰশক্তি হোৱা বা বিৰোধী মিত্ৰশক্তি যে হ'বগৈ, তাৰ সম্ভাৱনা প্ৰদ্যুৎ বৰদলৈ কিমান দেখা পাইছে? নিশ্চয় আছে সম্ভাৱনা নিশ্চয় আছে। কিন্তু একেলগে কোনোবা এজন ব্যক্তি এই বিৰোধী ঐক্যৰ কাৰণে একেবাৰে ইনডিছপেঞ্চেবল নহয়, তেওঁ নহ'লে যে বিৰোধী ঐক্য নহ'ব সেইটোও নহয়, বা মই কংগ্ৰেছ নহ'লে প্ৰদ্যুৎ বৰদলৈ নহ'লে যে বিৰোধী ঐক্য নহ'ব সেইটোও নহয়। গতিকে আমি সকলোৱে বিনয় আৰু দায়িত্বশীলতাৰ সৈতে পৰস্পৰে পৰস্পৰক সন্মান দেখুৱাই, পৰস্পৰে পৰস্পৰৰ প্ৰতি সংযত হৈ নিজৰ ভুল ত্ৰুটিবিলাক আঁতৰাই অলপ এৰা ধৰা মনোভাৱেৰে যদি আমি কাম নকৰোঁ, কোনো ক্ষেত্ৰতে বিৰোধী ঐক্য কেতিয়াও, এইটো ইতিহাসে কয়। কাৰণ সেইকাৰণে কমন মিনিমাম প্ৰগ্ৰেম যে কৰা হয়, সেইটো কাৰণে কৰা হয় যে আমি এইখিনি কামত আমি একেবাৰে ঐক্যমত, তাৰ বাহিৰৰ কথাবিলাক আমি নাযাওঁ। এইখিনিৰ ভিতৰত আমাৰ যদি কাইলৈ আমি একত্ৰিত হৈ একেলগে আমি অভিযানত নামিম, নিৰ্বাচন অভিযানত নামিম, আমি কেণ্ডিডেট দিওঁতেও আমাৰ এৰা ধৰা থাকিব, নিশ্চয় দায়িত্বশীলতাৰে থাকিব। কাৰো কোনো ভিত্তি নাই পেলাই যদি একেবাৰে বৰ ডাঙৰকৈ একেবাৰে দাবী জনাই আমাৰ এতিয়াৰ যিবিলাক MLA আছে সেইবিলাকৰ যদি কয় যে এইটো চিট মোক লাগিব, অমুকটো চিট মোক লাগিব, মানে প্ৰত্যেকৰে মানে তেওঁৰ দাবীটো এইটো আছিল যে কংগ্ৰেছে বিগ ব্ৰাদাৰৰ ভূমিকাত ল'ব বুলি। এইটো হ'ব নোৱাৰে যে আপাৰ আছামতে, মোৰ আগত যিখিনি কথা কৈছে সেইখিনি কোৱাৰ অৰ্থটো এইটো হ'ল যে আপাৰ আছামত বা কোনোবা এটা আসনত কংগ্ৰেছৰ অৱস্থা তাত ভাল নহয়, অন্য কোনো দলৰ প্ৰাৰ্থী যদি দিয়া যায় তেতিয়াহ'লে তাত জিকিব। কিন্তু কংগ্ৰেছ অকল বিগ ব্ৰাদাৰৰ ভূমিকাত বা তেওঁলোক ডাঙৰ দল, সেইবাবে এই আকুৰগোষ্ঠীত থাকিলে নহ'ব যে সেইটোত আমি প্ৰাৰ্থী দিম। কংগ্ৰেছে কেতিয়াও বিগ ব্ৰাদাৰৰ ৰোলটো প্লে কৰিব খোজাও নাই, সেইটো কথা আমিও সচেষ্ট। আৰু সেইকাৰণে সেই সভাত মই যেতিয়া বক্তব্য ৰাখিছিলোঁ, মই একে কথাই কৈছিলোঁ যে ইয়াত কোনো সৰু ডাঙৰ বুলি নহয়, প্ৰত্যেকটো আজি সৰু কাৰো ভিত্তিয়ে নাই। হয়তো আজি তৃণমূল পৰ্যায়ত কাৰো বহুতৰ এনেকুৱা দল আছে যি আমাৰ লগত কাম কৰিবৰ কাৰণে আগবাঢ়ি আছে, তেওঁলোকৰ হয়তো তৃণমূল পৰ্যায়ত একেবাৰে নাই, এজনো MLA নাই, এজনো এটা হেৰি নাই, তথাপিওতো আমি তেওঁলোকক সন্মানৰ সৈতে তেওঁলোকৰ লগত কথা পাতিছোঁ, আৰু সেইটো আমি কৰিবই লাগিব। কংগ্ৰেছে বিগ ব্ৰাদাৰ বুলি কংগ্ৰেছৰ এইটো কথাত কংগ্ৰেছে বিশ্বাস নকৰে। কিন্তু এটা ঠিক যে মানে কংগ্ৰেছৰ যিটো অৱস্থিতি, কংগ্ৰেছৰ যিটো ভিত্তি তৃণমূলত, সেইটো কথাটো অন্যায় অস্বীকাৰ কৰিব নোৱাৰে। সেইটো কেনেকৈ অস্বীকাৰ কৰিব? এতিয়া সেইকাৰণে তেওঁলোকে কেতিয়াবা কয় যে এইটো কংগ্ৰেছৰ এতিয়া আমাৰ এক্সিষ্টিং যিবিলাক MLA আছে তাক চিট লাগে, অমুকক দাবী কৰে, তমুকক তেওঁ ঘোষণাই কৰি আহে ইয়াত অহাবাৰকৈ আমাৰ দলৰ প্ৰাৰ্থী হ'ব এলায়েন্সৰ ফালৰ পৰা। সেইটো এখতিয়াৰ তেওঁ কোনে দিলে? সেইটো এখতিয়াৰটো কোনো দিয়া নাই। সেইটো ঠিক হ'ব। আৰু এইটো কথাও ঠিক, আমি এই বিষয়ে খুব সচেষ্ট যে এই যিটো কয় জন্ম যন্ত্ৰণা, যিটো পেং অফ বাৰ্থ, যিটো
এটা এলায়েন্স কৰিবৰ কাৰণে যথেষ্ট মানে ধৈৰ্যৰ দৰকাৰ, সহনশীলতাৰ দৰকাৰ, এৰা ধৰা কথা বতৰা, তাত কেতিয়াবা বিতৰ্ক থাকিব, কেতিয়াবা মন নিমিলা হ'ব, কিন্তু তাত উপায় আছে। এইবিলাক আলাপ আলোচনাৰ সৈতে মেজৰ ইপাৰে সিপাৰে বহি আমি সংযত ভাষাৰে আলোচনা কৰিব লাগিব, ক'ব লাগিব নহয় এইটো এনেকুৱা ফেক্টছ এণ্ড ফিগাৰ্ছৰ সৈতে। গতিকে সেই ক্ষেত্ৰত আমি কংগ্ৰেছ দলে খুব দায়িত্বশীলতাৰে কাম কৰিবৰ কাৰণে বদ্ধপৰিকৰ। আপুনি যিটো এলায়েন্সৰ কথা কৈ আছে, মই কংগ্ৰেছৰ ইতিহাসক লৈ পেলাই এইটো প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এলায়েন্স যদি আছে, কংগ্ৰেছৰ এলায়েন্সৰ ইতিহাস যদি আমি চাওঁ, যি এলায়েন্সত যি মিত্ৰজোঁটত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে, সেই চৰকাৰখনৰতো স্থায়িত্ব আমি দেখা পাইছোঁ। যেনেকৈ উদাহৰণ হ'ল UPA 1, UPA 2। কিন্তু যি এলায়েন্সত ইয়াৰ পূৰ্বতে আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি চাওঁ, য'ত কংগ্ৰেছৰ ভূমিকা সেই ধৰণে নাথাকে, তাত কিন্তু 9 মাহ 10 মাহতকৈ বেছি চৰকাৰ টিকা দেখা নাই। যেনে ধৰণৰ যদি আপুনি চাই গুজৰালৰ চৰকাৰ, যদি আপুনি চাই দেৱেগৌড়াৰ চৰকাৰ, এই চৰকাৰবিলাকৰ স্থায়িত্ব 9-10 মাহতকৈ বেছি নাছিলে। সেই ভিত্তিতহে বিভিন্নজনে কয় যে যদিহে এই মিত্ৰজোঁটটোত কংগ্ৰেছে ভাবাৰ ধৰণে বা কংগ্ৰেছে বিচৰাৰ ধৰণে কথাবোৰ নহয়, তেতিয়াহ'লে এই মিত্ৰজোঁটৰ স্থায়িত্ব থাকিব নে নাথাকে। যদিও এতিয়ালৈকে হোৱা নাই, আমি ধৰি লৈছোঁ, আপোনাৰ কথাৰ ভিত্তিত মই ধৰি লৈছোঁ যে সেইটো হ'বলৈ গৈ আছে। যদি হয় বা যদি এনেকুৱা হয় যে কংগ্ৰেছে যি ধৰণে বিচাৰিছে সেই ধৰণে কথাবোৰ ৰোৱা নাই, সেই মিত্ৰতাৰ স্থায়িত্ব থাকিবনে? প্ৰথম মই আকৌ কৈছোঁ, মই দোহাৰিছোঁ কথাটো, যে কংগ্ৰেছ এটা দায়িত্বশীল দল। আমি যেতিয়া কিবা এটা ঐক্য মতেৰে সৈতে আমি যেতিয়া নিজকে বান্ধি পেলাম, আমি আমাৰ দায়িত্ব পালন কৰিম অতি দায়িত্বশীলতাৰ সৈতে, সেই বিষয়ে কোনো সন্দেহ নাই। গতিকে প্ৰথম কথা হ'ল, আমাৰ সকলোৰে সন্মুখত এটা গাইগুটীয়া ৰাজনৈতিক দল হিচাপে আমাৰ যিবিলাক ঐক্য, মানে আমাৰ যিবিলাক বিৰোধী ঐক্যৰ যিসকল অংশীদাৰ হ'ব, আমাৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰথম আৰু প্ৰাথমিক লক্ষ্যটো কি? প্ৰথম আৰু প্ৰাথমিক লক্ষ্য হ'ল যে বিজেপি দলটো কিয় আমি বান্ধোন খাইছোঁ, কিয় বান্ধোন খাম বুলি আমি ভাবিছোঁ। কাৰণ আমাৰ প্ৰথম আৰু প্ৰাথমিক লক্ষ্য হ'ল যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি বিজেপি দলৰ চৰকাৰক উচ্ছেদ কৰি পেলাই, তেওঁলোকক উচ্ছেদ কৰি পেলাই আমি কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ, বিৰোধী দলৰ এখন চৰকাৰ, সন্মিলিত চৰকাৰ আমি প্ৰতিষ্ঠিত কৰিম। আৰু প্ৰতিষ্ঠিত কৰোঁতে প্ৰত্যেকৰে অংশীদাৰিত্ব থাকিব, আৰু তেওঁলোকৰ লগত আমি কেনেকৈ কাম কৰিম, কি কৰিম, পূৰ্ব নিৰ্ধাৰিতভাৱে আমাৰ পৰিকল্পনা থাকিব। তাত মই যিটো কথা কৈছোঁ, কমন মিনিমাম প্ৰগ্ৰেম থাকিব। সেইবিলাকৰ ভিত্তিত দায়িত্বশীলতা আমি কাম কৰিম। আৰু এইবিলাক কাম কৰোঁতে কিন্তু আমি কংগ্ৰেছ দলে আমি আভ্যন্তৰীণ ক্ষেত্ৰত আমি যিবিলাক সিদ্ধান্ত লৈছোঁ, আমাৰ লগত যি অংশীদাৰিত্ব থাকিব, কাইলৈ 26ৰ নিৰ্বাচনত ধৰি ল'লোঁ যে কংগ্ৰেছৰ নেতৃত্বত যিটো নিৰ্বাচন প্ৰচাৰ হ'ব, তাৰ আমাৰ কেইবাটাও বিৰোধী দল থাকিব, 6টা থাকিব পাৰে, 8টাও থাকিব পাৰে, 16টাও থাকিব পাৰে। কিন্তু প্ৰত্যেকৰে লগত আমি গাইগুটীয়াভাৱে আলোচনা কৰি, তাৰপিছত আমি সন্মিলিতভাৱে আলোচনা কৰি আমি আমাৰ কৰ্ম যোজনা আমি প্ৰস্তুত কৰিম, আৰু সেই ভিত্তিত আমি কাম কৰিম। গতিকে তাত কোনো ধৰণৰ যাতে কোনোবা এজন নেতা, মইহে ডাঙৰ, এওঁ ডাঙৰ, বা কোনে আগতে দৌৰি গৈ পেলাই টিভিত বক্তব্য ৰাখিব লাগিব, কোনে কথা ক'ব পাৰিব, কোনে ওৱান আপমেনশ্বিপ বুলি যে কয় ইংৰাজীত, যে এই মানে তাত মই সঁচাকৈ কৈছোঁ, ধৈৰ্য আৰু সংযম লাগে। কোনোবাই টেলিভিছন আৰু মিডিয়াত মানে গোটেই প্ৰচাৰ সৰ্বস্ব তেনেকুৱা ধৰণৰ মানসিকতা যদি থাকে, কাৰোবাৰ মেগেলামেনিয়াক যদি মেণ্টেলিটি থাকে, হয়নে নহয়, তেনেকুৱা ব্যক্তি থাকিলে সাধাৰণতে এনেকুৱা ধৰণৰ ঐক্য মঞ্চবিলাক টিকি নাথাকে। ইয়াত সংযত হ'ব লাগিব, ধৈৰ্য থাকিব লাগিব, আৰু পৰস্পৰৰ প্ৰতি সন্মান কৰিব পৰা মনোভাৱ থাকিব লাগিব। তেতিয়াহে এই মঞ্চ সদায় আচলতে ছাকচেছফুল হয়। সেইটোৱে কথাটো। ঠিক আছে, এতিয়া মই আহিছোঁ আপুনি মিত্ৰতাৰ কথা ক'লে, কংগ্ৰেছৰ আপুনি কিটো ৰণকৌশল আছে বা আপোনালোকে কি সিদ্ধান্ত লৈছে সেইখিনি ক'লে। কিন্তু কংগ্ৰেছৰ আৰু এটা বহুত পুৰণা বেমাৰ এটা আছে, যিটো এটা আমি পুৰণা বেমাৰ বুলিয়ে মই কৈছোঁ। সেইটো আমি এটা লেটেষ্ট, মানে এটা মই যদি উদাহৰণ যদি আপুনি মোক সোধে, এক্সাম্পল যদি সোধে, হাৰিয়ানাত এনেকুৱা এটা পৰিৱেশ হৈছিল যে এক্সিট পলেও ক'লে কংগ্ৰেছ আহি আছে, কিন্তু ৰিজাল্ট উল্টা হ'ল, আৰু তাৰ পষ্টমৰ্টমত গম পোৱা গ'ল যে মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্ক বা নেতৃত্ব কেন্দ্ৰিক বিতৰ্ক। মই সেইটো আলমহে দিছোঁ। প্ৰশ্নটো মোৰ এইটো হ'ল
যে অসমতো কিন্তু সেইটো কংগ্ৰেছৰ মাজত ইতিমধ্যে নহয়, চৰ্চা চোৱা আৰম্ভ হৈছে। দীক্ষিত, ইয়াৰ তুমি ঐতিহাসিকভাৱে মই তোমাক এটা কথা কওঁ, কংগ্ৰেছ দলটো কাডাৰ বেজ নহয়। এইটোতো সেই তেতিয়া মানে যেতিয়া স্বাধীনতা সংগ্ৰামত গোটেইবিলাকক প্ৰতিনিধিত্ব কৰি কংগ্ৰেছ দলটো গঠন হৈছিলে। গোটেই ভাৰতবাসীৰ বেলেগ বেলেগ মত, বেলেগ বেলেগ ৰং, বেলেগ বেলেগ ধৰণৰ তোমাৰ ধৰ্ম, জাতি, ভাষা চবকে প্ৰতিনিধিত্ব কৰি পেলাই এটা সন্মিলিতভাৱে ভাৰতীয় জনসাধাৰণৰ সত্তাক প্ৰতিফলিত কৰিব পৰাকৈ কংগ্ৰেছ দলটোৰ জন্ম হৈছিলে তেতিয়া। 1885 চনতে হৈছিলে নহয়। তাৰ লগতে বিৱৰ্তনত বেলেগ বেলেগ ধৰণে সংশোধিত হৈছে। কিন্তু তুমি কংগ্ৰেছ দলৰ ইতিহাস যদি চোৱা, তুমি যিটো কথা কৈছা, হয়, যেতিয়া একোজন নেতা তাত বেলেগ বেলেগ প্ৰতিনিধিত্ব কৰি পেলাই, বেলেগ বেলেগ ৰং, বেলেগ বেলেগ মতবাদ, বেলেগ বেলেগক প্ৰতিনিধিত্ব কৰি যেতিয়া আগবাঢ়ি আহে, তেওঁলোকৰ নিজৰ নিজৰ অনুগামী থাকে। এইটো স্বাভাৱিক, কাৰণ যিহেতু কাডাৰ বেজ নহয়। 2 নম্বৰ কথাটো হ'ল, ইতিহাসত তুমি যদি চোৱা, শক্তিশালী ব্যক্তিত্বৰ লোক কংগ্ৰেছ দলতে আটাইতকৈ বেছি থাকে, অইন দলত নাথাকে। মানে অইন দলত কি হয়, তুমি আজি বিজেপিত যোৱা, তুমি বিশ্বাস নকৰিবা, মোদী ডাঙৰীয়া যেতিয়া পাৰ্লিমেণ্টলৈ সোমাই আহিব, সকলোৱে পাৱে পৰিহৰি থৰক বৰক মানে এনেকুৱা লাগিব পাতালতে লুকাওঁ নে অমুকতে লুকাওঁ, মানে তেওঁলোকৰ মুখৰ মাত হৰে, কেৱল মোদী বন্দনা কৰিয়ে তেওঁলোকে থাকে। কিন্তু কংগ্ৰেছ দলত সেইটো নহয়। কংগ্ৰেছ দল এটা গণতান্ত্ৰিক দল, প্ৰত্যেকক সন্মান কৰে, কিন্তু তাৰ মাজতে একোজন শক্তিশালী ব্যক্তিত্বৰ নেতাৰ হয় ওলাই আহে। যেনেকৈ সুভাষ চন্দ্ৰ বসু কংগ্ৰেছ দলৰ সভাপতি আছিলে দুবাৰকৈ, জৱাহৰলাল নেহৰু আছিলে, কিন্তু তেওঁলোকৰ মাজতো ব্যক্তিত্বৰ সংঘাত হয়। সেইটো মানে সেইখিনি সময়ৰ পৰিস্থিতিটো বেলেগ আছিল। নহয়, মই ইতিহাসটো 1939 পৰিস্থিতি বেলেগ, এতিয়াও বেলেগ। নহয়, স্বাধীনতাৰ পিছতো আজি স্বাধীনতাৰ পিছতো কংগ্ৰেছত এটা মানে পৰিয়ালৰে মানে আধিপত্য আছে বুলি কোৱা হয়। সেইটো মিছা কথা, সেইটো একেবাৰে গোকাত মিছা কথা, সেইটো এটা অপপ্ৰচাৰ। আজি 84 জন কংগ্ৰেছৰ প্ৰেছিডেণ্টৰ ভিতৰত 3 জন বা 4 জনহে কংগ্ৰেছৰ পৰিয়ালৰ পৰা আহিছে। সুভাষ চন্দ্ৰ বসু কংগ্ৰেছৰ সভাপতি আছিলে, আবুল কালাম আজাদ কংগ্ৰেছৰ সভাপতি আছিলে, মহাত্মা গান্ধী নিজে আছিলে, মতিলাল নেহৰু যেনেকৈ আছিলে তেনেকৈ সৰোজিনী নাইডু আছিলে, বেলেগ বেলেগ প্ৰতিনিধি আছিলে। আজি খাৰ্গে ডাঙৰীয়াও সভাপতি আছে, তাৰ আগতে বেলেগ বেলেগ ধৰণৰ ব্যক্তি আছিলে, লাল বাহাদুৰ শাস্ত্ৰী আছিলে সভাপতি। গতিকে সেইটো কথা নহয়, এইটো হ'ল পৰিয়ালৰ যিটো বংশবাদ চলা বুলি কয়, সেইটো এটা অপপ্ৰচাৰ। কিন্তু আজি পৰিয়ালৰ বুলি কওঁতে কোনোবাই ইন্দিৰা গান্ধীৰ কথা কয়, কোনোবাই ৰাজীৱ গান্ধীৰ কথা কয়। তুমি কোৱা দেশৰ কাৰণে এনেকৈ আত্মত্যাগ কৰা, দেশৰ কাৰণে আৰু কোন ব্যক্তি আছে মোক কোৱা? বিজেপি তুমি বিচাৰি পাবানে বাৰু? তেওঁলোকে সাভাৰকাৰৰ কথা কয়, পূজা কৰে সাভাৰকাৰক। সেই সাভাৰকাৰে যেতিয়া জেলত এবাৰ ঘটনাক্ৰমে তেওঁক লৈ গ'ল, আন্দামানৰ জেলত আছিলে, তাত প্ৰায় মানে 2 কোটি 42 নে 43 জন কংগ্ৰেছী নেতাও আছিলে, বেলেগ বেলেগ নেতা, তাৰ মাজত সাভাৰকাৰ আছিলে। কিন্তু কেইবছৰমান থকাৰ পাছতে সাভাৰকাৰে বাৰে বাৰে চিঠি লিখি তেতিয়া ব্ৰিটিছ ৰাজ বাহাদুৰক কৈছিলে, মই মানি ল'ম তোমালোকৰ কথা, মোক যেনে তেনে মুক্তি দিয়া, মোক ইয়াৰ পৰা হেৰি কৰা। 5খনকৈ চিঠি লিখিছে। সেইটোতো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। স্বাধীনতা সংগ্ৰামত ত্যাগ, নিজৰ সমগ্ৰ ত্যাগ কৰি দেশৰ কাৰণে, দেশৰ স্বাৰ্থত তেনেকৈ জঁপিয়াই পৰা তেনে লোক ভাৰতৰ ইতিহাসত কোনোবা আছে নেকি তুমি কোৱা? অইন ৰাজনৈতিক দলৰ কোন আছে? আপোনালোকৰ এই যুক্তিৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ মানুহবিলাকে কয় যে যিখিনি সময়ৰ কথা কংগ্ৰেছে কৈ থাকে, সেইখিনি সময়ততো ভাৰতীয় জনতা পাৰ্টী দলেই নাছিল। পাহৰি নাযাবা, ভাৰতীয় জনতা দলৰ প্ৰতিভূ RSSৰ জন্ম কেতিয়া হৈছিলে? RSSৰ জন্ম হৈছিলে 1925 চনত। RSSৰ এটা, তাৰপিছতে RSSৰ এটা হ'ল স্বতন্ত্ৰ দল হ'ল, তেওঁলোকৰ একে নহয় স্বতন্ত্ৰ দল প্ৰথমতে, তাৰপিছত জনসংঘ 1952 হেৰি আহিল জনসংঘ। তেওঁলোকৰ নতুন নতুন অৱতাৰ হৈ গৈ আছে। এইটো কথা ঠিক যে ভাৰতীয় জনতা পাৰ্টি বুলি যিটো হ'ল অৱশেষত গৈ 1985 চনত হ'ল, 1980 চনত। কিন্তু তাৰ আগতে 1925 চনৰ পৰা তেওঁলোকৰ বেলেগ বেলেগ ৰূপত বেলেগ বেলেগ অৱতাৰ হৈ আছে। দলৰ সত্তাটো সেই একেই আছে। গতিকে তেওঁলোকৰ এই সুদীৰ্ঘ ইতিহাস বুলি কয়, তেওঁলোকে কয় যে 1980 চনত হৈছে, কিন্তু 1980 চনৰ বহুত আগতেই তেওঁলোকে আজি কিহত চলে?
তেওঁলোকে আজি বিভিন্ন ধৰণৰ যিবিলাক কথা কয় সেইবিলাকতো RSSৰহে নীতি নিৰ্দেশনাত তেওঁলোকে চলে সকলোৱে জানে সেইকাৰণেতো মোদী ডাঙৰীয়া নাগপুৰৰ RSSৰ হেডকোৱাৰ্টাৰলৈ দৌৰ মাৰি যায় তাৰ পৰা তেওঁলোকে প্ৰত্যেকজন মিনিষ্ট্ৰীত RSSৰ ব্যক্তি থাকে ইয়াতো থাকে অসমৰ চৰকাৰতো থাকে তেওঁলোকৰ তাতো থাকে কোনে পৰিচালনা কৰে তেওঁলোকক কথাটো হ'ল সেইটো নহয় যে এতিয়া RSSৰ তেওঁলোকৰ কি অৱদান আছে ভাৰতীয় স্বাধীনতা সংগ্ৰামত সেইটো কথা তেওঁলোকে স্পষ্ট কৰি ক'ব পাৰিব নেকি নাই তেওঁলোকে এতিয়া মোদী ডাঙৰীয়াই কংগ্ৰেছৰ যিসকল নেতা চৰ্দাৰ বল্লভ ভাই পেটেলৰ কথাই কোৱা আমাৰ সুভাষ চন্দ্ৰ বসুৰ কথাই কোৱা সকলোকে দেখোন হেৰি কৰে তেওঁলোকে হাইজেক কৰি আনি পেলাই তেওঁলোকৰ নেতা পাতে আজি সেইজন চৰ্দাৰ বল্লভ ভাই পেটেল যিজনৰ কথা কয় তেওঁ ইউনিটি ষ্টেচু সাজিছে গুজৰাটত হয়নে নহয় কিন্তু সেইজন নেতা চৰ্দাৰ বল্লভ ভাই পেটেল ভাৰতৰ হোম মিনিষ্টাৰ থাকোঁতে তেওঁইতো RSSক বেন কৰিছিলে নাই গতিকে সেইবিলাক প্ৰত্যেকটো কথা তেওঁলোকে হাইজেক কৰি লৈ যায় তেওঁলোকৰ নিজৰ নেতা নাই তেওঁলোকৰ কোনো নেতা নাই কোনেও স্বাধীনতা সংগ্ৰামত তেওঁলোকে ব্ৰিটিছৰ লগত জড়িত হৈ থাকি ব্ৰিটিছক সহায় কৰি পেলাই তেওঁলোকে কংগ্ৰেছৰ আন্দোলনৰ বিপক্ষে তেওঁলোকে কাম কৰিছিলে যেতিয়া কংগ্ৰেছে স্বাধীনতা অৰ্জন কৰিবৰ কাৰণে দেশৰ শত সহস্ৰ কোটি লোকে যেতিয়া জঁপিয়াই পৰিছিলে চাৰিওফালে আত্মবলিদান দিছিলে অসমত সেই তেতিয়াৰ পৰাই চোৱা তুমি কনকলতাৰ পৰা আমাৰ ভোগেশ্বৰী ফুকননিৰ পৰা পিয়লি ফুকনৰ পৰা সেইবিলাকতো সকলো কংগ্ৰেছৰ সত্তাৰ লগত জড়িত গতিকে সেইকাৰণেই কৈছোঁ তেওঁলোকৰ নিজস্ব একো নাই তেওঁলোকে এতিয়া হেৰি কৰে সবকে হাইজেক কৰি পেলাই নিজৰ নেতা বুলি কৰে যেনেকৈ লাচিত বৰফুকনক এতিয়া হিন্দু নেতা বনাবলৈ উঠি পৰি লাগিছে লাচিত বৰফুকন দেশপ্ৰেমিক আছিল এজন অসমীয়া আছিলে হয় মোগলক প্ৰতিহত কৰিছিলে কিন্তু তেওঁলোকে এতিয়া RSSে বা BJP এতিয়া মহা হিন্দু লিডাৰ আমাৰ উদাৰপন্থী আমাৰ যিসকল আহোম স্বৰ্গদেউসকল লাচিত বৰফুকনৰ দৰে উদাৰপন্থী যি লাচিত বৰফুকনে লগত কাক লৈছিলে বাঘ হাজৰিকাক লৈছিলে এজন মুছলমানক লৈছিলে তেনেকুৱা ধৰণৰ উদাৰ বহলভাৱে কাম কৰা দল কেৱল কংগ্ৰেছ দলহে এতিয়া যেহেতু আপুনি লাচিত বৰফুকনৰ প্ৰসংগ আৰু হিন্দুৰ প্ৰসংগ আহিলে মোৰ নেক্সট প্ৰশ্নটো সেইটোৰ লগত ৰিলেটেড আছিলে যে এতিয়া লাহে লাহে এটা কংগ্ৰেছৰ পাৰচেপশ্যন হৈ গৈছে যে কংগ্ৰেছ ক'ৰবাত নহয় ক'ৰবাত এতিয়া এণ্টি হিন্দুত হৈ গৈছে নেকি সেইটো প্ৰ' মুছলিম হৈ গৈছে নহয় চোৱা এই বস্তুটো প্ৰথম কথা হ'ল এটা অপপ্ৰচাৰ এতিয়া মই এজন হিন্দু কিন্তু মই মোৰ নিজৰ আচাৰ উপাচাৰ মোৰ সংস্কাৰ মোৰ যিটো মোৰ জন্মৰ পৰা মই যিটো মানে জন্মগতভাৱে যিটো মই পাই আহিছোঁ সেইটো মই সদায় সন্মানৰ সৈতে গৌৰৱৰ সৈতে মই এইটো পালন কৰোঁ কিন্তু তাৰ মানে নহয় যে মই এটা বেলেগ ধৰ্মক মই ঘৃণা কৰিম তাৰ মানে নহয় যে মই মোৰ ধৰ্মটো কাৰোবাৰ ওপৰত জাপি দিবৰ কাৰণে সেই যিটো বেলেগ ধৰ্মৰ বেলেগ মতবাদৰ বেলেগ মানুহৰ প্ৰতি মই মানে তেওঁলোকৰ প্ৰতি মই সন্মানজনক ব্যৱহাৰ নকৰিম তেওঁলোকক মই দমন কৰিবলৈ চেষ্টা কৰিম তেওঁলোকক মই শোষণ কৰিবলৈ চেষ্টা কৰিম কংগ্ৰেছে সেইটো স্পষ্টভাৱে একেবাৰে প্ৰথমৰ পৰাই আছে কংগ্ৰেছে সেইকাৰণেই কংগ্ৰেছে সেকুলাৰ নিৰপেক্ষ বুলি কয় আজি মোৰ নিজৰ ব্যক্তিগত আচাৰ উপাচাৰ মই সকলো মানো মই ঘৰত মই সকলো পূজা পাৰ্বণ মই গুৰুজনাৰ যেনেকৈ হেৰি কৰোঁ মই তালৈ যাওঁ কিন্তু মই তোমাক এটা কথা কওঁ মই কংগ্ৰেছ হিচাপে মই যেতিয়া এটা মছজিদৰ আগেদি যাওঁ মই নামাজ পঢ়িব নাজানো মই নামাজ পঢ়িবলৈ চেষ্টাও নকৰোঁ মানে মই শিকা নাই সঁচা কথা ক'লে কিন্তু যেতিয়া আমাৰ লোকে নামাজ পঢ়ে মই মূৰ ডুবাই পেলাই মনৰ পৰা মই মোৰ শ্ৰদ্ধা দেখুৱাই যাওঁ মছজিদৰ আগেদি যেতিয়া যাওঁ মই মূৰ ডুবাই সেৱা কৰি যাওঁ যেতিয়া এটা গুৰুদ্বাৰ আগেদি যাওঁ মই সেৱা কৰি যাওঁ বা এটা মানে কিয় আপোনালোক এণ্টি হিন্দু বুলি মই কৈ আছোঁ বা পাৰচেপশ্যনটো আহিছে মই কৈ আছোঁ তাৰ উদাহৰণটো মই দি আছোঁ মই ৰাষ্ট্ৰীয় পৰ্যায়ত বেছিকৈ কথা পাতিছোঁ আৰু সেইকাৰণে মই কৈ আছোঁ যে BJP বা আপোনালোকৰ যিখিনি ৰাইট উইং আছে ৰাইট উইঙে আমাৰ ৰাইট উইং নাই মানে আপোনালোকৰ নহয় মানে ৰাইট উইং যিখিনি আছে সেইসকলৰ অভিযোগ যে আপোনালোকে ৱাকাফক লৈতো আন্দোলন কৰিছে বা আপোনালোকে কৰা নাই আপোনালোকে ৱাকাফৰ বিৰোধিতা কৰিছে কিন্তু যেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময় হৈছিলে তাত নিমন্ত্ৰণো আপোনালোকে প্ৰত্যাখ্যান কৰি দিছিল সেই গতিকে আপোনালোক এণ্টি হিন্দু আৰু আপোনালোক প্ৰ' মুছলিম হৈ গৈ আছে সেইটো কেতিয়াও হ'ব নোৱাৰে আমাৰ বহুত কংগ্ৰেছ লিডাৰে অযোধ্যাৰ ৰাম মন্দিৰত গৈ পেলাই সেৱা কৰিছে আৰু ময়ো সুযোগ পালে ময়ো যাম কিয় নাযাম
কিন্তু মানে আপোনালোকৰ নেতৃত্বক মাতিছিলে সোনিয়া গান্ধীক মাতিছিলে সেই ৰাহুল সময়ত গান্ধীক মাতিছিলে নহয় সেই সময়ত পক্ষপাতিত্ব কৰি বাছি তেওঁলোকে একপক্ষীয়ভাৱে কৰাৰ কাৰণেই কৰিছিলে কিন্তু ভগৱান ৰামৰ প্ৰতি কেতিয়াও অশ্ৰদ্ধা কেতিয়াও মানে বিৰোধিতা কৰা কেতিয়াও কৰা আৰু কেতিয়াও নকৰোঁ সেইটো আমাৰ সংস্কাৰেই নহয় এইটো আমি সকলোৰে প্ৰতি আজি যদি তুমি ৱাকফ বিলখনৰ কথা কৈছা ৱাকফ বিলখন এতিয়া ৱাকফখন এতিয়াৰ বস্তু নহয় সেইটো 500 বছৰৰ পুৰণা এটা এটা কৰিছিলে আজি এটা ইছলাম ধৰ্মী লোকে তেওঁলোকৰ যিখিনি সম্পত্তি বা কাৰোবাৰ যদি মাটি বাৰী আছে তেওঁলোকৰ যিজন আল্লাহৰ নামত তেওঁলোকে উৎসৰ্গা কৰে কৈ পেলাই তেওঁলোকে সেইটো সমজুৱাভাৱে সেইটো তেওঁলোকে দান কৰে সেইটো এটা তেওঁলোকৰ প্ৰথা আৰু সেইকাৰণে সংবিধানে যেনেকৈ তেওঁলোকক অধিকাৰ দিছে তেওঁলোকৰ নিজস্ব তেওঁলোকৰ সেইটো এটা আছে যেনেকৈ পাৰ্চীবিলাকৰ আছে চাইলেণ্ট টাৱাৰ হয়নে নহয় সেইটো এটা ট্ৰাষ্টৰ পাৰ্চীবিলাকৰ কথা কৈছোঁ দাউদী বৌৰাবিলাকৰ তেনেকুৱা এটা আছে শিখবিলাকৰ গুৰুদ্বাৰ প্ৰবন্ধক কমিটি আছে নাই শিখবিলাকৰ যিবিলাক গুৰুদ্বাৰবিলাক আছে তেওঁলোকৰ সা সম্পত্তি যিবিলাক আছে দিল্লীৰ মাজমজিয়াতে আছে তেওঁলোকে সেইবিলাক পৰিচালনা কৰে গুৰুদ্বাৰা প্ৰবন্ধক কমিটি তেওঁলোকৰ আছে ঠিক তেনেকৈ মুছলিমসকলৰ ৱাকফ বোৰ্ড আছে এতিয়া তুমি বাছি মুছলিমসকলক একপক্ষীয়ভাৱে তেওঁলোকৰ যিটো পৰম্পৰাগত যিটো চলি আহিছে তেওঁলোকৰ যিটো বিশ্বাস তেওঁলোকৰ যিটো তেওঁলোকেতো অন্যৰ পৰা কাঢ়ি লোৱা নহয় সেইটো তেওঁলোকৰ নিজৰে মানুহৰ কাৰোবাৰ যদি অলপ ধনী মানুহ আছে কোনোবা যদি কিবা সা সম্পত্তি আছে আল্লাহৰ নামত তেওঁলোকে সেইটো উৎসৰ্গা কৰিছে যাতে তেওঁলোকে সেইবিলাক কিবা ক'ৰবাত মাদ্ৰাছা সাজিবৰ কাৰণে ক'ৰবাত কিবা মছজিদ সাজিবৰ কাৰণে বা মানে সাধাৰণ জনসাধাৰণৰ হিতৰ কাৰণে যদি কিবা ৱেলফেয়াৰ প্ৰজেক্ট কৰে তাৰ কাৰণে তেওঁলোকে কৰে কিন্তু আজি এই ৱাকফ হেৰিখনে মানে অসাংবিধানিকভাৱে আমি যদি কিবা এটা কৰিছোঁ প্ৰতিবাদ কৰিছোঁ এইটো আমি হিন্দু বিৰোধী বুলি নহয় আমাৰ কাৰণে সংবিধানখন হ'ল আমাৰ বাইবেল গীতা সেইখন আমাৰ কোৰাণ চবৰ সেই সংবিধানখন মানি চলোঁ সংবিধানখন এফালে তুমি ক'বা যে সংবিধানখন মানি চলিছোঁ বুলি ক'বা আনপাকে তুমি সংবিধানৰ বিপৰীতে কাম কৰিবা সেইটোতে আমি আপত্তি আছে মানে ৱাকফক লৈ পেলাই যিটো প্ৰধান অভিযোগ আপোনালোকৰ বিৰুদ্ধে যদি বিজেপিয়ে দিয়ে যিটো এমেণ্ডমেণ্ট 1995 হৈছিল বা 2013ত হৈছিল আৰু এই দুটা এমেণ্ডমেণ্টৰ ফালৰ পৰা এইটো কোৱা হৈছিল যে মানে এখন বিয়ণ্ড কনষ্টিটিউচনেল পাৱাৰ দিয়া হৈছিল বহু ক্ষেত্ৰত বা তেওঁলোকৰ এক প্ৰকাৰে হয় মানে এনেকুৱা কৈ দিছিল যে ৱাকফে যি সম্পত্তিক নিজৰ বুলি ঘোষণা কৰি দিব সেইটো তেওঁলোকৰ হৈ গ'ল সেইটো মই তোমাক এটাই পইণ্ট আউট কৰিব খুজিছোঁ যিসকলে এইটো সমালোচনা কৰে 2013 চনত লাষ্ট এমেণ্ডমেণ্ট হৈছিল পাৰ্লিমেণ্টত তেতিয়া লিডাৰ অফ অপজিশ্যন কোন আছিলে LK আদৱানী সুষমা স্বৰাজ অপজিশ্যন লিডাৰ আছিলে তেতিয়া LK আদৱানীও আছিলে বিজেপি দলত লোকসভাতে আছিলে আনকি হেৰিও আছিলে অটল বিহাৰী বাজপেয়ীও আছিলে বাজপেয়ী তেতিয়া মেম্বাৰ নাছিলে 2009 নাছিলে কিন্তু বিজেপি দলৰতো এটা মুঠাফুটা নেতা আছিলে কিন্তু লোকসভাৰ কথা কৈছোঁ যেতিয়া 2013ত যেতিয়া সংবিধানটো কৰিছিলে তুমি জানানে সেইটো ইউনিনিমাছ হিচাপে কৰিছিলে তেতিয়াতো সুষমা স্বৰাজ তাৰমানে এতিয়াৰ মোদী ডাঙৰীয়াতকৈ বা হিমন্ত বিশ্ব শৰ্মাতকৈ কম বিজেপি নেকি তেওঁ সুষমা স্বৰাজ তেতিয়া তোমাৰ LK আদৱানী আছিলে তেওঁলোক কম বিজেপি নেকি গতিকে সেইকাৰণে মই কৈছোঁ তেওঁলোকে বাছি তেওঁলোকৰ সুবিধাজনকভাৱে তেওঁলোকে ইণ্টাৰপ্ৰিটেশ্যন কৰে আৰু তোমালোকৰ গদি মিডিয়া বুলি বস্তু এটা আছে নহয় ইয়াত আজিকালি ভাৰতবৰ্ষত মোদী ডাঙৰীয়া যেতিয়াৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল তেতিয়া গদি মিডিয়া বুলি কয় নহয় অৰ্ণৱ গোস্বামী জাতীয় একেবাৰে নিজস্বতা নাই ৰাজহাৰ নাই মানে মোদী ডাঙৰীয়াৰ কোলাত বহি সেইকাৰণে গদি বুলি কয় কোলাত বহি থকা মিডিয়া আছে নহয় জানা নহয় তোমালোকৰ সেইবিলাকে ৰৌটোকে ঢোলটো কৰি যিটো বিজেপিয়ে ক'ব বিচাৰে যিটো RSSে ক'ব বিচাৰে তেওঁলোকে আচল মুখপাত্ৰ হৈ কাম কৰে গতিকে এইবিলাক কথা তেওঁলোকে অতি সন্মিলিতভাৱে যেনেকৈ চিম্ফনী অৰ্কেষ্ট্ৰাত এজন কণ্ডাক্টৰ থাকে ইফালে ইংগিত দিয়ে সিফালে ভায়লিন বাজে সিফালে ইংগিত দিয়ে সিফালে অৰ্গেন বাজে সিফালে ক্লেৰোফোন বাজে নহয় এই ভাৰতবৰ্ষৰ যিটো মিডিয়াৰ গ্ৰুপটো তেনেকুৱা ইফালে ইংগিত দি দিয়ে অমিত শ্বাহে সিফালে অৰ্ণৱ গোস্বামী আৰম্ভ কৰি দিব সিফালে কিবা অঞ্জনা ওম কাশ্যপ বোলা এগৰাকী আছে ক'ৰবাত কিবা আছে অমুক আছে সুধীৰ চৌধুৰী আছে আৰম্ভ কৰি দিয়ে গতিকে সেইবিলাকে অহৰহভাৱে তেওঁলোকৰ কাম হ'ল এনেধৰণে তেওঁলোকে অপপ্ৰচাৰ কৰি এনেকুৱা ধৰণৰ কৰে আমাৰ বিবেক আমাৰ একেবাৰে আমি খোলা কিতাপৰ দৰে আমি সংবিধান বিৰুদ্ধে এটা বিশেষ ধৰ্মীয় গোট কাৰোবাক তুমি খ্ৰীষ্টানসকলৰ বিৰুদ্ধে তুমি হেৰি কৰিবা
আজি যিটো জব্বলপুৰত হ'ল, নাগপুৰত হ'ল, মধ্যপ্ৰদেশত হ'ল সৌসিনাখন, আজি যেনেকৈ তোমাৰ তুমি নামাজ এটা মুছলমানসকলৰ এটা অধিকাৰ আছে, আমাৰ সংবিধানেই দিছে নামাজ পঢ়াৰ হেৰি আছে, অধিকাৰ আছে, তেওঁলোকৰ নিজৰ ধৰ্মীয় আচৰণ পালন কৰাৰ অধিকাৰ আছে, যিটো সংবিধানেই দিছে। কিন্তু বাছি বাছি তুমি সেইবিলাক অধিকাৰ তুমি খৰ্ব কৰিবা আৰু সংবিধানৰ মতে কাম কৰিছা বুলি ক'বা আৰু কংগ্ৰেছক গালি পাৰিবা, সেইটো কেনেকৈ হ'ব? সেইটো কথা আমাৰ এটা দুৰ্বলতা এইটোৱে হ'ল যে আমাৰ হাতত মিডিয়া নাই, সঁচা কথা কৈছোঁ। কাৰণ মিডিয়াটো তেওঁলোকে এনেধৰণে জেপত সুমুৱাই ৰাখিছে, সেইকাৰণেতো গদি মিডিয়া বুলি কয়। মোদী ডাঙৰীয়াৰ কোলাত বহি থকা মিডিয়াখিনি হ'ল গদি মিডিয়া। এতিয়া গদি মিডিয়া এনেকুৱা অপপ্ৰচাৰ কৰিছে, কিন্তু ভাৰতৰ জনসাধাৰণ মূৰ্খ নহয়, ভাৰতৰ জনসাধাৰণে সিদ্ধান্ত ল'ব আৰু তেওঁলোকে বুজিও পাইছে কথাটো। সেইকাৰণে মই কৈছোঁ, আমি কেতিয়াও কোনো হিন্দু, মুছলমান, খ্ৰীষ্টান, আমি সকলোকে সমমৰ্যাদা, একে সন্মান, কিন্তু তাত যাতে সকলোৰে ব্যক্তি স্বাধীনতা থাকে, যদিও সংবিধানে অধিকাৰ দিছে, সেইটো যাতে বজাই ৰাখে, তাৰ কাৰণে আমি কাম কৰি গৈ আছোঁ। মই এটা ধন্যবাদ আপোনাক এটা আগতে দি লওঁ কথাখিনিৰ মাজতেই, কাৰণ মই নেক্সট প্ৰশ্নটো যিটো সুধিব বিচাৰোঁ বা পিছৰ প্ৰশ্নটো যিটো সুধিব বিচাৰোঁ, আপুনি এইটো ছেকেণ্ড টাইম কৰিলে তাৰ প্ৰেক্ষাপটটো আপুনি নিজেই আপোনাৰ উত্তৰত বনাই দিয়ে। মোৰ এতিয়া প্ৰশ্নটো এইটো হ'ল, আপুনি মিডিয়াৰ প্ৰসংগ আনিলে, মই এতিয়া মিডিয়াৰ প্ৰসংগতে আহিব বিচাৰিছোঁ সঁচাকৈ। আচলতে আপুনি মিডিয়াক কেনেকৈ সমালোচনা কৰে বা কি কয় সেইটো আপোনাৰ দৃষ্টিভংগী থাকিব পাৰে, কিন্তু এটা কংগ্ৰেছৰ ক্ষেত্ৰত ময়ো দেখা পাইছোঁ যে কংগ্ৰেছে মিডিয়াৰ ওপৰত বেছি ডিপেণ্ডেণ্ট হৈ থাকে, যে তেওঁলোকৰ কথাখিনি অকল মিডিয়াইহে প্ৰচাৰ কৰিব লাগিব আৰু কংগ্ৰেছে মানে গ্ৰাছৰুটত কাম কৰাৰ বিপৰীতে, সেইটো আপুনি একেবাৰে অস্বীকাৰো কৰিব নোৱাৰে কথাষাৰ, যে তেওঁলোকে গুৱাহাটীত বহি লৈ পেলাই প্ৰেছ কনফাৰেঞ্চ দি থাকিব আৰু সেইখিনি কৈ থাকিলে কাম হৈ থাকিব বুলি ভাবে আৰু নকৰিলে তেওঁলোকৰ খং উঠি যায়। দীক্ষিত, এইটো কথা মই মানি নলওঁ। এইটো কথা ঠিক যে যদি আমি মিডিয়া সৰ্বস্ব পাৰ্টি বেলেগে, বিজেপি দলটোহে মিডিয়া সৰ্বস্ব, সঁচা কথা ক'বলৈ গ'লে, কংগ্ৰেছ নহয়। কিন্তু মিডিয়াৰ এটা বৰ ডাঙৰ ৰোল আছে। আজি এই টেবুলখনত 4টা খুঁটা আছে, হয়নে নহয়? আমি মিডিয়া কিয় ফ'ৰ্থ ষ্টেট বুলি কওঁ, 4 নম্বৰ খুঁটাটো কিয় কওঁ? এই টেবুলখন যে যদি 3টা খুঁটা আছে, এটা লেজিছলেচাৰ, তুমি ভালকৈ জানা, এটা জুডিচিয়াৰী, এটা এক্সিকিউটিভ আৰু এটা হ'ল মিডিয়া। মিডিয়া কিয় ফ'ৰ্থ ষ্টেট বুলি কয়? এই টেবুলখন হ'ল গণতন্ত্ৰৰ টেবুল। এই গণতন্ত্ৰ ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত। ইয়াৰ এটা খুঁটা তুমি যদি সম্পূৰ্ণভাৱে তোমাৰ কৈ পেলাই খুৰা কৰি দিয়া, টেবুলখন এনেকুৱা হৈ থাকিব, টেবুলখন নাথাকে, ভাৰসাম্য নাথাকে। সেইকাৰণে মিডিয়াটো ইম্পৰ্টেণ্ট, মিডিয়াক আমি সন্মান কৰোঁ। কেতিয়াবা এনেকুৱা কথা শুনিছা নেকি তুমি, ইমাৰ্জেঞ্চিত হৈছিলে তাৰ কাৰণে ক্ষমা বিচাৰিছিলে পিছত ইন্দিৰা গান্ধীয়ে, কিন্তু আজি তৰুণ গগৈদেৱৰ কথা কোৱা, হিতেশ্বৰ শইকীয়া কোৱা, কিমান তোমালোকৰ মিডিয়াই মানে কিমান ধৰণৰ সমালোচনা কৰিলে। কেতিয়াবা ধৰি বান্ধি আনি ধমকি দি ওপৰৰ মালে ফোন তুলি পেলাই ধমকি দিয়া কেতিয়াবা শুনিছিলা নেকি তুমি কোৱাচোন? কংগ্ৰেছৰ দিনত, কংগ্ৰেছৰ কোনোবা মিনিষ্টাৰ তেতিয়া, কংগ্ৰেছৰতো ওপৰৰ মাল নাছিলে, এতিয়াহে ওপৰৰ মাল আছে। তোমালোকৰ মিডিয়াই এতিয়া ওপৰৰ মালৰ প্ৰতাপত কিবা এটা দিবই নোৱাৰে, এডিটৰক চিধা ধমকি দি দিয়ে। আৰু মই এটা কথা কৈছোঁ, মালিকসকলক যিদৰে ভয় সন্ত্ৰাসিত কৰি ৰাখিছে, এই ইনকাম টেক্স ৰেইড হ'ব, ইডি ৰেইড হ'ব, CBI হ'ব, মই এই কথাটো এইকাৰণে কৈছোঁ, মই এড অন কৰি পেলাই আপোনাক কৈ আছোঁ। মিডিয়াৰ কথা যিটো কৈছে, মই উত্তৰটো নিদিলে ভুল হ'ব। মই কৈছোঁ যে মুখামুখি এতিয়ালৈকে মই 4টা এপিছ'ড কৰিছোঁ। 4টা এপিছ'ডৰ কিন্তু 4জনেই, এজনক মই যদি বাদ দিওঁ, এইটো মানে 5মটো এপিছ'ড আপোনালৈ, সেই 5জনৰ ভিতৰত 4জনে কিন্তু মই এতিয়ালৈকে বিৰোধীৰে মাতিছোঁ। আৰু যদি মোৰ ওপৰত কিবা প্ৰেছাৰ থাকিলেহেঁতেন, মই প্ৰথম কিন্তু চৰকাৰী পক্ষ মাতি, এতিয়ালৈকে এজনো কিন্তু চৰকাৰী পক্ষ অহা নাই। শুনা দীক্ষিত, প্ৰথম কথা হ'ল অসমৰ মিডিয়াক মই ধন্যবাদ দিওঁ, সঁচা কথা কথা। আজি জয়ন্ত বৰুৱা ডাঙৰীয়াক, কাৰণ মুখ্যমন্ত্ৰীয়েতো জয়ন্ত বৰুৱা ডাঙৰীয়াকে এতিয়া আক্ৰমণ কৰি থাকে, অথচ জয়ন্ত বৰুৱা ডাঙৰীয়াই ঘৰলৈকে প্ৰথম ভিজিটটো দিয়ে, হয়নে নহয়, মানে মুখ্যমন্ত্ৰী হৈ। কিন্তু আজি সেই সময়ত ৰামনাথ গোৱেংকাৰ কথা কৈছোঁ, ইণ্ডিয়ান এক্সপ্ৰেছত, ইমাৰ্জেঞ্চিৰ সময়ত কংগ্ৰেছেও আতিশয্য কৰিছে, সেইটো কথাটো আমি স্বীকাৰ কৰোঁ আৰু সেইকাৰণে আমি ক্ষমা প্ৰাৰ্থী হৈছোঁ দেশৰ ওপৰত। ইমাৰ্জেঞ্চি যেতিয়া আতিশয্য হৈছিলে, তেতিয়া ৰামনাথ গোৱেংকাৰ দৰে মিডিয়াৰ কেনেধৰণে তেওঁলোকে কেতিয়াও মানে ঝুকেগা নেহি, কেতিয়াও তেওঁ হেৰি নহ'লে, হয়নে নহয়, প্ৰতিবাদ কৰি তাৰ মাজতে জিলিকি থাকিলে। অসমত মিডিয়াত এনেকুৱা ধৰণৰ কিন্তু সৎ সাহসী লোক আছে অলপ দিনৰ পৰা। আজি কংগ্ৰেছী মানে, মই এতিয়া আজি মোৰ সমষ্টিৰ পৰা আহিছোঁ, পঞ্চায়ত ইলেকশ্যন হ'ব, তুমি নাজানা মই কেনেকুৱা ধৰণৰ অৱস্থা হৈছে। আমাৰ মানুহে আজি পঞ্চায়ত ইলেকশ্যনত
নমিনেশ্যন ক'ৰবাত যদি গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ কাৰণে কোনোবা এজন কংগ্ৰেছী উঠিছে, ক'ৰবাত যদি আঞ্চলিক পঞ্চায়ত তেওঁৰ ঘৰত গৈ পেলাই তেওঁৰ বিৰুদ্ধে মিছা কেছ ঢালি দিছে, পুলিচ থানাৰ পৰা ৰাতি আহি পেলাই তেওঁক থানাত বহুৱাই ৰাখিছে আৰু তাৰপিছত কয় এই উইড্ৰ নকৰিলে তোক জেলত ভৰাম। পুলিচক ব্যৱহাৰ কৰিছে। সেই কথা মই আজি সুযোগ পাই পেলাই তোমাক কৈছোঁ। এনেকুৱা ধৰণৰ আতিশয্য, আজি মিছা কেছ দি পেলাই আমাৰ মানুহবিলাকক জেলত ভৰাইছে, আমাৰ মানুহবিলাকক এনেকুৱা ধৰণৰ হাৰাশাস্তি কৰিছে। তেওঁলোকক চৰকাৰী যিবিলাক আছে সেইবিলাক পীযুষ হাজৰিকাৰ, সেইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ পইচা নহয়। আজি যদি অৰুণোদয় আঁচনি এজন কংগ্ৰেছী হোৱাৰ কাৰণে তেওঁক বঞ্চিত কৰিছে, আজি যিটো আছে আৱাস যোজনা বঞ্চিত কৰিছে, আজি ব্যক্তিগত হিতাধিকাৰীৰ লিষ্টত তুমি কোনো কংগ্ৰেছী মানুহৰ নাম নোপোৱা, তেওঁলোকৰ নামবিলাক কাটি দিয়ে। কংগ্ৰেছৰ মিটিঙলৈ মই যদি এখন সভা পাতিছোঁ জাগিৰোডত, মোৰ সভালৈ যাতে মানুহ নাহে ধমকি আগতে দি দিয়ে যে কংগ্ৰেছৰ মিটিঙলৈ যদি যাওঁ তহঁতৰ ৰেচন কাৰ্ড কাটি দিম, তহঁতৰ হেৰি কাটি দিম। সেইবিলাক তেওঁলোকৰ ব্যক্তিগত পইচা নেকি? সেইবিলাক অসমৰ মানুহে কৰ কাটল দি পেলাই কৰা ৰাজহুৱা পইচাৰ সৈতে চৰকাৰী আঁচনি। কিন্তু চৰকাৰী আঁচনিবিলাককো তেওঁলোকে এনেধৰণেৰে সৈতে ৰাজনৈতিক কাৰণত তেওঁলোকে যেনেকৈ পুলিচক ৰাজনৈতিক বৃত্ত হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে এইখন চৰকাৰে চেষ্টা কৰিছে, ঠিক তেনেকৈ চৰকাৰী আঁচনিবিলাক, ৱেলফেয়াৰ আঁচনি কিছুমান ভাল আঁচনিও আছে সেইবিলাক। কিন্তু আজি কোনো কংগ্ৰেছীয়ে, মই তোমাক কৈছোঁ, গাঁৱে ভূঞে থকা একোজন সৎসাহসী কংগ্ৰেছীয়ে, যিসকলে কংগ্ৰেছী কৰিছে তেওঁলোকে কোনো হিতাধিকাৰী হ'ব নোৱাৰে। তেওঁলোকক এনেধৰণে বঞ্চিত কৰিছে, সেইটো জানো গ্ৰহণযোগ্য? গতিকে তাৰ প্ৰতিবাদ কৰিলেও বা তাৰ হেৰি কৰিলেও পুলিচে গৈ পেলাই হাৰাশাস্তি কৰিছে। আজি মৰিগাঁও জিলাখনত মই তোমাক ক'ব খুজিছোঁ কেনেকুৱা ধৰণৰ হাৰাশাস্তি কৰিছে কংগ্ৰেছী লগত, কিমান মিছা কেছ জাপি দি পেলাই ৰাতি পুলিচ থানাৰ পৰা যায়, ধৰমটোল থানা, মায়ং থানা, জাগিৰোড থানা, পুলিচ মৰিগাঁও থানা, তাৰ পৰা পুলিচে গৈ পেলাই তেওঁলোকক বিচাৰি ফুৰে, তেওঁলোকে ঘৰৰ পৰা পলাই থাকিব লাগে, তেওঁলোকে পাৰ্টিৰ কাৰণে কাম কৰিব নোৱাৰে, ধমকি দিয়ে, পৰিয়ালৰ মানুহক ধমকি দিয়ে। এই তেনেকুৱা ধৰণে আজিকালি গোটেই অৰাজকতা হৈছে। সেইকাৰণে মই কৈছোঁ যে এইবিলাকতো সাধাৰণ জনসাধাৰণেতো আৰু ভয়ত কিছুমান মানুহে থাকে, কিন্তু এইবিলাক আৰু কিমান দিন কৰিব তেওঁলোকে? কিন্তু আপুনি এটা বিজেপিক বহুত আপুনি আক্ৰমণ কৰিলে, কিন্তু এটা অভিযোগ আপোনাৰ বিৰুদ্ধেও আছে যে ক'ৰবাত নহয় ক'ৰবাত আপুনিও বিজেপিলৈ যাবৰ বাবে ভিতৰি আপোনাৰ মুঠেই নহয়, এই কথাটো তেওঁলোকৰ বৰ প্ৰণালীগত অপপ্ৰচাৰ। মই তোমাক সেইটো কথা কওঁ, প্ৰণালীগত অপপ্ৰচাৰ। তেওঁলোকে সেই বস্তুটো এতিয়া নহয়, বহুত দিনৰ পৰা কৰি আছে। আৰু তুমি মন কৰিবা ৩-৪ মাহৰ পিছতে ক'ৰবাত উলিয়াই দিয়ে। তেওঁলোকে প্ৰমাণ কৰক। কেতিয়াবা মই ক'ৰবাত গৈছোঁ যদি তেওঁলোকৰ লিডাৰক ক'ৰবাত লগ পাইছোঁ আৰু তেওঁলোকে কয় মই হেনো বোলে পীযুষ হাজৰিকাৰ ওচৰত গৈ পেলাই বিজেপি, আৰে মই পীযুষ হাজৰিকাৰ ওচৰত যাম নেকি? মই দেখোন পাৰ্লিয়ামেণ্টত সদায় অমিত শ্বাহক লগ পাই থাকোঁ, মই যদি প্ৰাইম মিনিষ্টাৰক লগ পাই থাকোঁ, JP নাড্ডাক লগ পাই থাকোঁ। তেওঁলোকক নকৈ পেলাই মই তেওঁলোকৰ ওচৰলৈ যাম নেকি বাৰু? মোক কোৱাচোন বাৰু। তেওঁলোকে কওক মই কেতিয়াবা গৈছোঁ নেকি? শুনা, তোমাক এটা মই ঘটনা কওঁ, মই মিডিয়াত কোৱা নাছিলোঁ। এটা পৰম্পৰা আছে অসমত আগৰে পৰা, যেতিয়া পাৰ্লিয়ামেণ্ট ছেশ্যন চলি থাকে, সেইটো শৰৎ সিংহৰ দিনত আৰম্ভ হৈছিলে। শৰৎ সিংহ ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে, যিবিলাকে অসমৰ ৰাজনৈতিক ইতিহাস জানে, শৰৎ সিংহদেৱে এটা পৰম্পৰা সৃষ্টি কৰিছিলে। আমাৰ অসমতে ধৰা 14জন MP আছে, তাৰ কোনোবা এজন শৰৎ সিংহৰ দিনত বিজেপি নাছিলে, তেতিয়া আছে CPI আছিলে, CPM আছিলে, হয়তো জনতা দল আছিলে, জনতা দলো হৈছিলে, বা তেনেকুৱা ধৰণৰ আছিলে, প্ৰজা ছ'চিয়েলিষ্ট তেনেকুৱা ধৰণৰ আছিলে, আলাউদ্দিন চৰকাৰ আছিলে, RCPA আছিলে, তেনেকুৱা আছিলে নহয়। বা অসম আন্দোলনৰ সময়ৰ কথাই কৈছোঁ, তেতিয়া AGPও হ'লগৈ। সেইটো পৰম্পৰা শৰৎ সিংহই আৰম্ভ কৰিছে। যেতিয়া পাৰ্লিয়ামেণ্ট ছেশ্যন চলে, মুখ্যমন্ত্ৰীজন যেতিয়া দিল্লীলৈ যায়, এটা সন্ধিয়া যদি মুখ্যমন্ত্ৰীজন থাকে পাৰ্লিয়ামেণ্ট চলি থকা সময়ত, তেওঁ গোটেই MP সকলক মাতি পেলাই আপ্যায়ন কৰে। লগতে চৰকাৰখনৰনো কি কৰিছে অসম চৰকাৰখনে, মুখ্যমন্ত্ৰীজনে MP সকলক অৱগত কৰে। তাত অকল নিজৰ দলৰ নহয়, নিজৰ দলৰ মানে যাতে উদ্দেশ্যটো মহৎ, যাতে সকলোৱে ঐক্যবদ্ধভাৱে অসমৰ স্বাৰ্থক যাতে ৰক্ষা কৰিব পাৰে পাৰ্লিয়ামেণ্ট, সেইটোৱে মূল উদ্দেশ্য। শৰৎ সিংহদেৱৰ পিছত সেই পৰম্পৰা বিভিন্নজন মুখ্যমন্ত্ৰী কৰিছিলে। হিতেশ্বৰ শইকীয়াদেৱে পালন কৰিছিলে। তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে, তৰুণ গগৈ ডাঙৰীয়া যিটো 15 বছৰ আছিলে, তেতিয়া ৰাজেন গোহাঁই বিজেপিৰ MP আছিলে, কেইবাজনো আছিলে, ৰমেন ডেকা ডাঙৰীয়া আছিলে মঙলদৈৰ, বা বেলেগ বিজেপিৰ MP আছিলে। মোৰ মনত পৰে তৰুণ গগৈ ডাঙৰীয়াই মোকে এবাৰ নে দুবাৰ দায়িত্ব দিছিলে যে তুমি দিল্লীত এতিয়া এনেকৈ মই চব MPকে মাতিম, তুমি দিল্লীত থাকি পেলাই এইটো তদাৰক কৰা, আৰু মই গৈ পেলাই চব MPকে লগ পাম। সেইটো এটা পৰম্পৰা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী প্ৰথম হোৱাৰ পিছত
যেতিয়া দিল্লীলৈ গৈছে সেই ইতিহাসটো পৰম্পৰাটো মই জানো যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী আমাৰ পাৰ্লিমেণ্ট চলি আছে তেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছে তাৰমানে 2021 তেতিয়া আমাৰ পাৰ্লিমেণ্ট ছেছন চলি আছে হিমন্ত বিশ্ব শৰ্মা দেৱেও জানে কথাটো পৰম্পৰা তেওঁ অসম হাউচত গৈ পেলাই আমাৰ চব এমপিকে মাতিলে মোকো তেওঁ ফোন কৰি পেলাই মাতিলে তেওঁ এটা মানে ডিনাৰ এটা দিছে অসম হাউচত চবকে মাতিলে যিহেতু মই জানো আৰু সেইটো এটা সৰ্বদলীয় এটা হেৰি এটা গতিকে মোক তেওঁ নিজে ফোন কৰি মাতিলে লগতে সেই সময়ত ৰিপুন বৰা আমাৰ প্ৰেচিডেণ্ট আছিলে পিচিচি তেওঁ এমপি আছিলে ৰাজ্যসভাৰ আমাৰ গৌৰৱ গগৈ এমপি আছিলে তেনেকৈ আমাৰ কংগ্ৰেছৰ এমপি আমি আছিলোঁ আব্দুল খালেক আছিলে তেতিয়া ঠিক তেনেকৈ বেলেগ বেলেগ দলৰ যিকেইজন আছিলে এজিপিও আছিলে বীৰেণ বৈশ্য আছিলে তেনেকৈ আছিলে চবকে মাতিলে ময়ো গ'লোঁ আৰু এইটোতো অনস্বীকাৰ্য যে হিমন্ত বিশ্ব শৰ্মা 15 বছৰ কাল মোৰ সতীৰ্থ আছিলে আমি একেলগে মন্ত্ৰী আছিলোঁ যেতিয়া কংগ্ৰেছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে কংগ্ৰেছৰ দিনত যিকেইটা স্কেণ্ডেল হৈছিলে চবেই জানে বিজেপিৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে সেই কিতাপখন মোৰ লগতো আছে পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ পুস্তিকা লগাই পেলাই তেতিয়া হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ মিনিষ্টাৰ আছিলে তাত 3টা স্কেণ্ডেলৰ কথা হেৰি কৰিছিলে তুমি জানা এইটো সাৰদা কেলেংকাৰী ওলাইছিলে তেতিয়া মহানায়ক তেওঁলোকে চিহ্নিত কৰিছিলে বিজেপি দলে তেতিয়া মহানায়ক চিহ্নিত কৰিছিলে হিমন্ত বিশ্ব শৰ্মা মই তেতিয়া কেবিনেট মিনিষ্টাৰ হিচাপে গভৰ্ণমেণ্ট স্পোক্স পাৰ্চন যেতিয়া তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক হেৰি কৰিছিলে যে এইজন মহানায়ক তেতিয়া আমাৰ এটা কালেক্টিভ ৰেছপন্সিবিলিটি বুলি যেতিয়া তুমি একেলগে মন্ত্ৰী হৈ থাকিবা তুমি ইজনে সিজনক চৰকাৰখনক তুমি ৰক্ষণাবেক্ষণ দিবই লাগিব সেইটো এটা কালেক্টিভ ৰেছপন্সিবিলিটি ডেমক্ৰেচি গতিকে সেই সময়ত মই প্ৰেছ কনফাৰেন্স পাতি হিমন্ত বিশ্ব শৰ্মাক ৰক্ষণাবেক্ষণ দিছোঁ কাৰণ সেইটো ডেট ৱাজ এ পাৰ্ট অফ মাই কালেক্টিভ ৰেছপন্সিবিলিটি মনে মনে মই কি ভাবিছোঁ সেইটো বেলেগ কথা কিন্তু মই ৰক্ষণাবেক্ষণ দিছিলোঁ সেইজন হিমন্ত বিশ্ব শৰ্মা মোৰ কলিগ আছিলে নহয় 15 বছৰ কাল হয়নে আমি একেলগে সুখে দুখে বহুত কৰিছোঁ তেওঁৰ লগত মোৰ বহুত কথা নিমিলে তেওঁ সদায় মোক শত্ৰু বুলিয়ে জ্ঞান কৰি আহিছিল তেতিয়া তোমালোকে ভালকৈ মিডিয়াত কিমান কথা প্ৰচাৰ কৰালে তেতিয়া তোমালোকৰ মিডিয়াৰ লোকেৰ যোগেদি আন্ধাৰৰ ৰজা মোক বনোৱাৰ মূল মানুহজনেই তেওঁ তেতিয়া তোমালোকৰ আছে নহয় কিবা সত্য অসত্য তেনেকুৱা ধৰণৰ বহুত কিবা কিবি আছে নহয় তেনেকুৱা মিডিয়া যিবিলাক মানুহ আছে ৰজাঘৰীয়া মিডিয়া তেতিয়াও আছিলে গতিকে তেওঁলোকৰ যোগেদি এইবিলাক কৰিলে এতিয়া কথাটো হ'ল সেইজন ব্যক্তি যিজন 15 বছৰ কাল তাৰ আগতেও মোৰ ৰাজনৈতিক সতীৰ্থ আছে তেওঁ মুখ্যমন্ত্ৰী হৈ পেলাই অসমৰ মানে বেলেগ দলৰ মই এজন সাংসদ মোক মাতিলে আৰু পৰম্পৰাটো মই জানো গণতান্ত্ৰিক পৰম্পৰা আৰু মোক সেইকাৰণে আপুনি গ'ল মই গ'লোঁ মই যোৱাৰ লগে লগে মই এইটো স্পষ্টভাৱে কৈছোঁ কওক তেওঁ অসত্য বুলি মই প্ৰধান বৰুৱাক নাম ক'ম এতিয়া প্ৰধান বৰুৱাক মই সিদিনাখন কৈছোঁ কথাটো প্ৰধান বৰুৱাই ফুলৰ বুকে এটা লৈ পেলাই ৰৈ আছে মই যেতিয়া গৈছোঁ ওপৰ মহলাত ফাৰ্ষ্ট ফ্ল'ৰত ভোজ ভাত মই যেতিয়া গৈছোঁ প্ৰধান বৰুৱাই কৈছে এই আহক নতুন মুখ্যমন্ত্ৰী আপুনি অহাই নাই মুখ্যমন্ত্ৰী আপোনাৰ কলিগ আছিলে 15 বছৰ কাল এই ফুলৰ বুকেটো দিয়ক দি পেলাই আপুনি অভিনন্দন মই ক'লোঁ কেলৈ নকৰিম অভিনন্দন নিশ্চয় জনাম তেওঁ মোৰ কলিগ আছিলে মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই তেওঁৰ ওচৰলৈ কেতিয়াও যোৱা নাই কিন্তু তেওঁক মোক ফুলৰ বুকেটো আগবঢ়াই দিছে মই গৈ পেলাই মই ক'লোঁ মইতো হিমন্ত বুলিয়েই মাতোঁ মোৰ সতীৰ্থ বোলো হিমন্ত মোৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ এলবা লগে লগে হিমন্ত বিশ্ব শৰ্মাই এই ফটোটো আছে ফটো তুলিলে তুমি বিশ্বাস নকৰিবা সেই ভোজ ভাতত গৌৰৱ গগৈও আছে ৰিপুন বৰাও আছে আব্দুল খালেকো আছে আমাৰ দলৰ পৰা আৰম্ভ কৰি চব আছে মই তাত একেলগে বহি তাত ফুলৰ বুকেটো দিয়াৰ পিছত দিছোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেতিয়াই বহিয়ে টুইট কৰিছে মোৰ সেই ফটোখন দি পেলাই যে আজি হেৰি কৰিলে সেইটোৱে হ'ল আৰম্ভণি যে মই হিমন্ত বিশ্ব শৰ্মাক ফুলৰ বুকে এটা দিলোঁ অতি কোনো ধৰণৰ ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্য নাছিলে এটা গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ পেলাই মই এজন নিৰ্বাচিত মুখ্যমন্ত্ৰী নিৰ্বাচিত তেওঁ হ'লে নাই সেইটো বেলেগ কথা সেইটো আমাৰ সৰ্বানন্দ সোণোৱালকহে আচলতে নিৰ্বাচিত কৰিছিলে ৰাইজে তেওঁ বাৰু সেইটো লেং মাৰি পেলাই যিটো কামত তেওঁ সিদ্ধহস্ত তেওঁ মুখ্যমন্ত্ৰী হ'ল 2021 কিন্তু সেইটোতো মই এজন মুখ্যমন্ত্ৰীক মই ফুলৰ বুকেটো দিছোঁ কিন্তু সেইটো কথাকে প্ৰচাৰ কৰি যে মই হেনো আপুনি বিজেপিলৈ যাব ওলাইছে বুলি গতিকে সেইবিলাক হ'ল ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত একোটা অপপ্ৰচাৰ এই অপপ্ৰচাৰটো কৰাৰ তেওঁলোকৰ উদ্দেশ্য আছে প্ৰথম কথা হ'ল আমাৰ যিটো কংগ্ৰেছৰ সন্মিলিত শক্তি সেইটোক দুৰ্বল কৰিবৰ কাৰণে আৰু 2 নম্বৰ আমাৰ গাঁৱে ভূঞে থকা তৃণমূলৰ যিসকল কৰ্মী সেইসকলৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কাম সদায় কৰে
সেইটো মই ঠিক আছে। অকল ময়ে নেকি কাক কোৱা নাই তেওঁলোকে কংগ্ৰেছে এনেকুৱা এজন ব্যক্তি নাই যিজন বিজেপিলৈ যাব বুলি তেওঁলোকে অপপ্ৰচাৰ নকৰে সেইটোৱে কথাটো কিন্তু বহুত গৈছেও কিন্তু যাব পাৰে কিন্তু আমি যিকেইজন আছোঁ এইটো কথা মনত ৰাখিবা মানে আমি যি কৈছোঁ আমি জুয়ে পুৰা শুন বুলি নকওঁ নিজকে ইমান সৰ্বগুণাকৰটো ময়ো নহয় কিন্তু কথাটো হ'ল আমি যথেষ্ট কষ্ট ত্যাগ আৰু সংগ্ৰামৰ মাজেৰে মূৰ ওপৰলৈ কৰি ৰাজহাড় পোন কৰি থকা ব্যক্তি মই আকৌ এবাৰ আপোনাক ধন্যবাদ দিব লাগিব আকৌ আপুনি বেকগ্ৰাউণ্ডটো মোক দি দিছে নেক্সট কুৱেশ্যনটোৰ কাৰণে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ নেক্সট কুৱেশ্যনটো এইটোৱে আছিল মোৰ মই পূৰ্বানুমান কৰিব পাৰোঁ তুমি কি প্ৰশ্ন সুধিবা মোক মই ধন্যবাদ দি আছোঁ সেইকাৰণে আপোনাক বাৰম্বাৰ যিহেতু আপুনি কংগ্ৰেছৰ বা বিজেপিলৈ যোৱা কথা বতৰাবোৰ চলি আছে মোৰ এতিয়া প্ৰশ্ন হ'ল যে কংগ্ৰেছত বিজেপিৰ এতিয়া এজেণ্ট আছেগৈ নে নাই চোৱা কিছুমান কামত চবেই জানো আমি হিমন্ত বিশ্ব শৰ্মা বৰ ডাঙৰ পাকৈত সিদ্ধহস্ত তেওঁ ক'ত কি মানুহ তেওঁক পঠিয়াই দিব সেইবিলাকতো আৰু থাকিব পাৰে বিজেপিৰ এজেণ্ট আছেনে নাই মই নাজানো সেইটো কথা কিন্তু কিছুমান লোকৰ অলপ সন্দেহ নোহোৱা নহয় কিন্তু সেইটোতো আৰু প্ৰমাণ কৰিব পৰা আপোনাৰ ওপৰতো তেওঁলোকৰ খংটো থাকিবই দিয়কচোন নহয় আপোনাৰ ওপৰত কিয় খং থাকিব মই কৈ আছোঁ যি নগাঁও সমষ্টিক আপুনি দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছে সেই নগাঁও সমষ্টি 99ৰ পৰা বিজেপিৰ একো নথকাৰ সময়তো সেই সমষ্টি মানে অসমত নথকাৰ পিছত 99ৰ পৰা মই তোমাৰ এই বছৰটো ৰেকৰ্ডটো কাৰেক্ট কৰি দিছোঁ তুমি জানানে নগাঁও লোকসভা সমষ্টিটো 99 বুলি নহয় প্ৰথমতে নাই মই শেহতীয়াকৈ 1984 চনৰ পৰা একে লেঠাৰিয়ে কংগ্ৰেছৰ লোকসভাৰ প্ৰাৰ্থীজন সদায় হাৰে তাত আহিছে খালি সেই তেতিয়া আৰু শ্বৰ্ট পিৰিয়ডৰ টাইমৰ কাৰণে নিপন গোস্বামী আছিলে অলপ 11 মাহৰ কাৰণে তাৰপিছত তাক 96 to 98 আছিল নেকি সময় দ্বিতীয়বাৰ তেওঁ 99 উঠিলে তেতিয়া ৰাজেন ঘাই আহিলে এতিয়া কথাটো হ'ল সুদীৰ্ঘ 35 বছৰ কাল 1984 চনৰ পৰা 2019 লৈকে কংগ্ৰেছৰ লোক কংগ্ৰেছৰ প্ৰাৰ্থী নগাঁও লোকসভাত নিজিকে 2019তো ডিলিমিটেশ্যন হোৱা নাছিলে এতিয়া তেওঁলোকে কৈছে যে এই ভোট বেংক হ'ল একো ভোট বেংক হোৱা নাই কিন্তু 35 বছৰীয়া এটা যিটো আমাৰ ষ্টিগমা মোক দলে ক'লে যে তুমি নগাঁৱত উঠা আমাৰ কৰ্মী বাহিনী মই এটা কথা কৃতজ্ঞতাত মোৰ দুখ খাই যায় যে মোৰ সঁচা কথা ক'বলৈ 19ৰ আগলৈকে নগাঁৱৰ লগত সঁচা কথা কৈছোঁ মোৰ কোনো সম্বন্ধ নাছিল কিন্তু মোক আঁকোৱালি ল'লে ৰাইজে আৰু আঁকোৱালি ল'লে আৰু এটা সংগ্ৰামৰ অন্তত লোকসভাত মই জয়ী হ'লোঁ 35 বছৰীয়া এটা মানে ঐতিহাসিক এটা হেৰিয়ে পৰা গতিকে মোৰ ওপৰত খং কিন্তু হ'বই দিয়কচোন ইমান দিন আছিলে আপুনি সেই সমষ্টিটো লৈ গ'ল এইবাৰ 2 লাখ ভোটত জিকি গ'ল 2,38,000 মই কথাটো ক'ব খুজিছোঁ এইটোৱে যে চোৱা মই এই সুযোগতে কওঁ মোৰ এইটো চাগে পূৰ্ব জন্মত ভাল কাম কৰিছিলোঁ যে মই নগাঁও প্ৰতিনিধিত্ব কৰাৰ সৌভাগ্য অৰ্জন কৰিছোঁ কাৰণ নগাঁও হ'ল অসমৰ হৃদপিণ্ড গুৰুজনাই অসমীয়া সত্তাটোক উদাৰ যিটো সত্তা সেই উদাৰ সত্তাটোক দি পেলাই অসমীয়া জাতিটোক অসমীয়া সত্তাটোক চাউলুং চুকাফাদে ইতিমধ্যে অসমীয়া যিটো হেৰি এই এনেকৈ সি পেলাই আমাক একত্ৰিত কৰিলে আৰু গুৰুজনাই সেই হেৰিটো দিলে সত্তাটো দিলে গতিকে সেই ইমান পুণ্যভূমিক মই প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছোঁ আৰু আজি মই তোমাক এটা কথা কৈছোঁ মইতো এতিয়া হাড়ে হিমজুৱে নগঞা মই নগাঁৱৰ ভোটাৰ নগাঁৱত মই মোৰ নিজৰ গৃহ আছে মই নগাঁৱৰ জনসাধাৰণক বৰ আন্তৰিকতাৰ সৈতে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰোঁ নিষ্ঠাৰে আপোনাক বাৰু যোৱা বছৰ লোকসভাৰ আগত নগাঁও চিটটো এৰিবৰ কাৰণে কোৱা হৈছিল নেকি নাই কোনেও কোৱা নাই সেইটো কৈছিল যে আপুনি বেলেগ চিটৰ পৰা খেলক নগাঁৱত আমি বেলেগ এজনক কোনেও কোৱা নাই সেইটো দলেইতো মোক নগাঁৱত উঠিবলৈ ক'লে এই তেতিয়া কিবা কিবি ওলাই আছিলে এইবিলাক কথা বেলেগ কথা সেইটোৱে ঠিক আছে যথেষ্ট সময় কথা পাতিলোঁ মই এতিয়া ৰেপিড ফায়াৰলৈ যাব বিচাৰিছোঁ কেইটামান প্ৰশ্ন সুধিম সেই প্ৰশ্নকেইটাৰ মই 4টা বা 5টা যিকেইটা আছে সেইকেইটা আপোনাক এটা অপশ্যন দিম আপুনি এটা অপশ্যনৰ ভিতৰত সেই অপশ্যনকেইটাৰ ভিতৰত এটা চুজ কৰিব লাগিব আৰু যদি আপুনি পাছ দিব বিচাৰে মানে সেইটো কুৱেশ্যন আনচাৰ নিদিবও পাৰে মানে বিচাৰে আপুনি নিদিবও পাৰে কেতিয়াবা মানে অবাঞ্ছিত মন্তব্য দিয়াতকৈ মন্তব্য নিষ্প্ৰয়োজন বুলি ভাবোঁ নাই এইটো অপশ্যন থাকিব ইয়াত আপুনি মন্তব্য দিব নালাগে কোনজন হয় কোনজন নহয় সেইটো কৈ দিলে অ'কে ঠিক আছে মোৰ প্ৰথম প্ৰশ্নটো হ'ল ৰেপিড ফায়াৰত মই সাম্প্ৰতিক মানে বিগত 20-30 বছৰৰ অসমৰ ইতিহাসত যদি মই আপোনাক সোধোঁ যে বেষ্ট চিফ মিনিষ্টাৰ আজিলৈকে এই কেইজনৰ ভিতৰত কোন হৈছে
হিতেশ্বৰ 20 শইকীয়া বছৰ 20 বছৰ মানে বিগত 20-30 প্ৰথম বছৰ মই আপোনাক অপশ্যন দি আছোঁ অপশ্যনো আছে তাত হিতেশ্বৰ শইকীয়া প্ৰফুল্ল কুমাৰ মহন্ত তৰুণ গগৈ সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিঃসন্দেহে তৰুণ গগৈ ডাঙৰীয়া তৰুণ নিঃসন্দেহে বাকী কাৰণ তেওঁ 15 বছৰ কাল আছিলে আৰু তেওঁ অসমৰ ধ্বংস হোৱা অসমখনক অৰ্থনীতিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ধ্বংস হোৱা তুমি পাহৰি নাযাবা কেনেকুৱা ধৰণৰ অৱস্থা আছিলে সালফা আলফা পুলিচ মিলিটাৰী মানুহৰ মনত অশান্তি কাৰো শান্তি নাছিলে কৰ্মচাৰীয়ে দৰমহা পোৱা নাছিলে কেনেকুৱা ধৰণৰ এটা ভগ্ন হেৰিখন তিলকে তেওঁ সাজি পেলাই অসমখন প্ৰতিষ্ঠিত কৰিলে দ্বিতীয় প্ৰশ্ন 2026 বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ভিতৰত এই 4জনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ বাবে বেষ্ট চইচ কোন হ'ব 1 নম্বৰ গৌৰৱ গগৈ 2 নম্বৰ ভূপেন বৰা 3 নম্বৰ দেৱব্ৰত শইকীয়া 4 নম্বৰ প্ৰদ্যুৎ বৰদলৈ চোৱা কংগ্ৰেছৰ এই প্ৰশ্নটো অলপ অবান্তৰ না আপোনাৰ মতে কোন বেষ্ট চইচ হ'ব পাৰে যোগ্য ব্যক্তিটো নিৰ্ধাৰণ কৰিব আমাৰ সৰ্বভাৰতীয় নেতৃত্বই সৰ্বভাৰতীয় এইটো কংগ্ৰেছৰ এটা পৰম্পৰা না আপোনাৰ মতে কোন হ'ব পাৰে বেষ্ট চইচ কোন হ'ব আপোনাৰ মতে প্ৰত্যেকৰে নিজৰ নিজৰ গুণ আছে আজি গৌৰৱ এজন অতি প্ৰতিভাধৰ অতি সম্ভাৱনাময় নতুনভাৱে তেওঁ আগবাঢ়ি আহিছে তেওঁৰ বহুত সম্ভাৱনা আছে ভূপেন বৰাই কেনেকৈ ধৰণে সিংহৰ দৰে যুদ্ধ কৰিছে বহুত তেওঁৰ সীমাবদ্ধতা আছে বহুত টকা পইচা আমাৰ বহুত ধৰণৰ প্ৰব্লেম আছে আজি আমাৰ দেৱব্ৰত শইকীয়াই কেনেধৰণে প্ৰতিকূল পৰিস্থিতিৰ মাজে তেওঁৰ নিজৰ ষ্টাইলেৰে সৈতে অতি সংযতভাৱে অথচ অতি দায়িত্বশীলতাৰে তেওঁৰ নিজৰ দায়িত্ব পালন কৰিছে প্ৰত্যেকজনৰে যোগ্যতা আছে প্ৰত্যেকজনৰ যোগ্যতা কিন্তু হ'বতো এজনেই লাগিব সেইটো আমাৰ নেতৃত্বই ঠিক কৰিব ঠিক আছে তৃতীয় প্ৰশ্নটো মোৰ আপোনালৈ হ'ল যে ভাৰতবৰ্ষৰ বিগত এই যিকেইটা 5টা মই উদাহৰণ দিম অপশ্যন দিম তাৰ ভিতৰত বেষ্ট প্ৰাইম মিনিষ্টাৰ এতিয়ালৈকে আপুনি কাক বুলি ভাবিছে 1 নম্বৰ ৰাজীৱ গান্ধী অপশ্যন বি নৰসিংহ ৰাও অপশ্যন চি অটল বিহাৰী বাজপেয়ী অপশ্যন ডি আপোনাৰ মনমোহন সিং আৰু অপশ্যন ই নৰেন্দ্ৰ মোদী চোৱা তুমি জানা যে ভাৰতবৰ্ষখন পৃথিৱীৰ ভিতৰতে হায়েষ্ট মানে য়ং পপুলেশ্যন মানে নতুন প্ৰজন্মৰ নতুন যুগৰ সম্ভাৱনা নতুন যুগৰ উদ্যমৰ সৈতে ভাৰতবৰ্ষক প্ৰতিষ্ঠিত কৰা ব্যক্তিজনে হ'ল ৰাজীৱ গান্ধী যিজনে অতি আধুনিক মনোভাৱেৰে সৈতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ এই হিংসা ধৰ্ম জাত পাত এইবিলাকৰ সংকীৰ্ণতাৰ ঊৰ্ধত থাকি ভাৰতবৰ্ষখন প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তেওঁ অহোপুৰুষাৰ্থ কৰিছিলে গতিকে মই নতুন যুগৰ এজন প্ৰতিনিধি হৈ নতুন যুগৰ নতুন সম্ভাৱনাক আদৰি লোৱা এজন অতি আধুনিক মনৰ গৰাকী প্ৰধানমন্ত্ৰী হিচাপে মই ৰাজীৱ গান্ধীক প্ৰথমতে 1 নম্বৰত স্বীকৃতি দিম 2 নম্বৰ কাক ৰাখিব 2 নম্বৰত ডক্টৰ মনমোহন সিং অকণমান আপুনি অকণমান হেজিটেট কৰিছে নৰসিংহ ৰাওৰ কথা কওঁতে নহয় নৰসিংহ ৰাও ডাঙৰীয়া অতি বিচক্ষণ ৰাজনীতিবিদ আছিলে কিন্তু ডক্টৰ মনমোহন সিঙে এটা এলায়েন্সৰ গভৰ্ণমেণ্টক চলাবলৈ গৈ কিমান ধৰণৰ মাজতো তেওঁ অৰ্থনৈতিক কিন্তু নৰসিংহ ৰাওৱে মাইনৰিটি গভৰ্ণমেণ্ট 5 বছৰ চলাইছিল আৰু 5 বাৰ তেওঁ নিজৰ শাসনকালত কনফিডেন্স মোচনৰ মই সেইকাৰণেই কৈছোঁ যে তেওঁ অতি বিচক্ষণ নেতা আছিলে কিন্তু ষ্টেটছমেনশ্বিপ কৰি পেলাই মানে মই ভাবোঁ যে তাৰ যোগ্যতা ৰাজীৱ গান্ধীৰ পিছতে মই ভাবোঁ তুমি যদি মোক সুধিছা কাৰণে মই কৈছোঁ মই ডক্টৰ মনমোহন সিং ডাঙৰীয়াক দিম ঠিক আছে লাষ্টৰ দুটা অপশ্যনলৈ মানে কুৱেশ্যনলৈ গৈ আছে অপশ্যন এতিয়ালৈকে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি আপোনাৰ দৃষ্টিত কোনজন সকলোতকৈ ভাল হৈছিল মই আপোনাক দি আছোঁ অপশ্যন দি আছোঁ কে কামৰাজ তাৰপিছত যদি মই আপোনাক দিওঁ ইন্দিৰা গান্ধী দেৱকান্ত বৰুৱা আপোনাৰ সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী মই ভাবোঁ তুমি আকৌ কেইটা অপশ্যন কেইটা কোৱাচোন কে কামৰাজ বহুত আগতেই তেওঁ মই এতিয়ালৈকে দি আছোঁ তাৰপাছত দেৱকান্ত বৰুৱা সোনিয়া গান্ধী ৰাহুল গান্ধী এইকেইটা মই আপোনাক অপশ্যন দিম তুমি ইন্দিৰা গান্ধীৰ কথা ইন্দিৰা গান্ধী য়েছ ইন্দিৰা গান্ধী মই ইন্দিৰা গান্ধীক দিম ইন্দিৰা গান্ধী কাৰণ ইন্দিৰা গান্ধীয়ে তেতিয়া মই আকৌ কওঁ যে কংগ্ৰেছটো এটা বিৱৰ্তনৰ ইতিহাস
তেতিয়া তাত কংগ্ৰেছৰ সেই পুৰণা মানে অল্ড স্কুল পলিটিচিয়ানছবিলাকে কংগ্ৰেছ দলটোক গ্ৰাস কৰি পেলাব খুজিছিলে সেই অল্ড স্কুল যিটো কয় তেতিয়া আৰু সঞ্জীৱা ৰেড্ডি মোৰাৰজী দেশাই বা তেনেকুৱা ধৰণৰ ব্যক্তিসকল খুব ডগমেটিক আছে তেওঁলোক খুব এটা কথা ঠিক তেওঁলোকে খুব সিন্ডিকেট লবিৰ কথা কৈছে কংগ্ৰেছৰ সিন্ডিকেট কিন্তু সেইটো ভাঙি পেলাই ভাৰতবৰ্ষক নতুন যুগৰ লগত চিনাকি কৰি দি পেলাই নতুন সম্ভাৱনাৰ সৈতে পথ নিৰ্মাণ কৰা কংগ্ৰেছ দলৰ সভানেত্ৰী হিচাপে মই ভাবোঁ ইন্দিৰা গান্ধীক মই 1 নম্বৰ স্থান ঠিক আছে মই অন্তিমটো ৰেপিড ফায়াৰ কুৱেশ্যন সেই প্ৰশ্নটো হ'ল যে এই যিকেইজনৰ মই নাম ক'ম তাৰ ভিতৰত ভাল নেতা কোন অখিল গগৈ অপশ্যন 1 প্ৰদ্যুৎ বৰদলৈ অপশ্যন বি অপশ্যন চি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপশ্যন ডি লুৰিণজ্যোতি গগৈ ভাল নেতা কোন চোৱা ভাল নেতা বুলি ক'লে এইটো বৰ সৰ্বাত্মক এটা হলিষ্টিক কনচেপ্ট সেই হলিষ্টিক কনচেপ্টটো দিবৰ কাৰণে আৰু অলপ আমি অপেক্ষা কৰিব লাগিব ইতিহাসত চাব লাগিব কাৰণ এইটো যিকেইজনৰ নাম কৈছা অখিল গগৈৰ কথাই কৈছা লুৰিণজ্যোতি গগৈৰ কথা কৈছা মোৰ কথাটো বাৰু বাদেই দিয়া আৰু আপুনি নিজক ভাবে নে ভাল নেতা বুলি মই আমাৰ যিসকল পুৰুধা ব্যক্তি আছে কংগ্ৰেছ দলৰ বিশেষকৈ ৰাজীৱ গান্ধী বা মই জৱাহৰলাল নেহৰুক মানে তেওঁৰ যিটো আছে জৱাহৰলাল নেহৰুক খুব মিছ ইণ্টাৰপ্ৰিট কৰিছে তেওঁৰ নিচিনা উদাৰ তেওঁৰ নিচিনা অসমৰ ক্ষেত্ৰত কৈছে সেই যিবিলাক প্ৰিন্সিপলছ আছে সেইবিলাক মই পালন কৰিবলৈ চেষ্টা কৰোঁ আৰু আধুনিক মনেৰে কৰিব খোজোঁ গতিকে মোৰ ক্ষেত্ৰতো এতিয়াও টাইম টেষ্টেড হোৱা নাই কিন্তু বাকীকেইজনৰ কথাও তেওঁলোকৰ পৰিসৰটো এতিয়াও খুব সীমাবদ্ধ হৈ আছে গতিকে ভাল নেতাৰ এই ব্যাখ্যাটো অসমৰ জনসাধাৰণে দিব মই একপক্ষীয়ভাৱে মই ইয়াত দিব পৰা মোৰ সেইটো মানে মোৰ স্পৰ্ধা নাই বুলি ভাবোঁ মই ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনাক স্পষ্টতাৰে বহু কথা ক'লে কিমান পাৰ্চেণ্ট ক'লে যিমান স্পষ্টতাৰে আপুনি কয় তাতকৈ কিমান পাৰ্চেণ্ট আজি বেছিকৈ ক'লে সেইটো অসমৰ জনতাই এইটো চোৱাৰ পিছত নিৰ্ণয় কৰিব কিন্তু ধন্যবাদ জনাইছোঁ থেংক ইউ দীক্ষিত হয় এয়া আছিল প্ৰদ্যুৎ বৰদলৈ নগাঁৱৰ সাংসদ যথেষ্ট স্পষ্টতাৰে উত্তৰ দিলে মুখামুখি অনুষ্ঠানৰ পৰা বৰ্তমান মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ পৰৱৰ্তী অনুষ্ঠানত এনে কোনো এজন ৰাজনেতাই হওক বা ডাঙৰ এজন অসমৰ বিভিন্ন ক্ষেত্ৰত থকা কিছু ব্যক্তিক মই আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিম আজি অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ